Welcome to Patkai classes. আৰম্ভ কৰা পাইছো মে মাহৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্সখিনি APSC প্ৰিলিমছৰ তোমালোকে প্ৰিপাৰেচন কৰি আছা এই মাহৰ কাৰেণ্ট এফেয়াৰ্সখিনি গুৰুত্বপূৰ্ণ হ'ব যিমান সমানে গুৰুত্বপূৰ্ণ হ'ব আগৰ 2025 ৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্স 2024 ৰ দুটা আহিব পাৰে আৰু 2026 ৰ জানুৱাৰীৰ পৰা এপ্ৰিললৈকে কিন্তু গুৰুত্বপূৰ্ণ হ'বই ওকে জুনৰ ইমান আশা কৰা নাই কাৰণ জুলাইতে পৰীক্ষা আছে জুন এই মাহলৈকে তোমালোকে চাব লাগিব আৰু যদি প্ৰিপাৰেচন কৰি আছা তেতিয়াহ'লে ইউ কেন অলসো ৰিফাৰ আৱাৰ টেষ্ট সিৰিজ য'ত তোমাৰ অলৰেডি 25টা মই টেষ্ট এড কৰিছোঁ কভাৰিং দ্য কাৰেণ্ট এফেয়াৰ্স অফ 2025 as well as 2026 ওকে অসম আৰু নেশ্যনেল ইণ্টাৰনেশ্যনেল বেলেগকে দিয়া হৈছে অলৰেডি মই ডিছকাছ কৰিছোঁ এটা বেলেগ এটা ভিডিঅ'ত ওকে সেইখিনি চাব পাৰা আৰু নতুনকৈ আকৌ এড কৰিম কেইটামান তাতে তোমাৰ 2024 ৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্সৰ ওপৰত MCQ থাকিব লগতে এই মাহৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স আৰু এনভাইৰনমেণ্ট ৰিলেটেড এটা বা দুটা টেষ্টটো তাতে এড কৰাৰ কথা ভাবিছোঁ এই জুনৰ ফাৰ্ষ্ট হাফত সেইখিনি পাই যাবা ওকে আৰম্ভ কৰিছোঁ মে মাহৰ গুৰুত্ব টেষ্ট সিৰিজটো ল'বৰ কাৰণে ইউ কেন গো টু দ্য এপ তাতে এপত গৈ টেষ্ট সিৰিজত ক্লিক কৰিলে তাতে দেখা পাবা APSC কাৰণে বেলেগকৈ আছে আৰু অন্য এক্সামৰ কাৰণে ADRE বা টেট এনেকুৱা এক্সামৰ কাৰণে বেলেগকৈ আছে সেই ADRE এক্সামৰ কাৰণে মই দুটা লেংগুৱেজত ৰাখিছোঁ অসমীয়া আৰু ইংৰাজীত কিন্তু APSC কাৰণে অকল ইংলিছতে আছে অ'কে অসমীয়াত নাই আৰু ইংলিছতে আছে কাৰণ মানে আশা কৰা হৈছে যে যিহেতু তুমি APSC প্ৰিপেয়াৰ কৰি আছা CS অফিচাৰৰ কাৰণে তাতে ইংৰাজীটো জানিবই লাগিব অ'কে So, May 2026 অসম সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স পঞ্চায়ত এৱাৰ্ডছ ঘোষণা কৰা হয় প্ৰতি বছৰে আৰু এই বছৰ অসমৰ 3খন গাঁও পঞ্চায়তে লাভ কৰিছে উল্লেখনীয় 3টা সন্মান ওকে সেইটো এইকেইটা গুৰুত্বপূৰ্ণ হ'ব কোনকেইখন গাঁও ক'ত আছে গাঁওকেইখন কোনখন ডিষ্ট্ৰিক্টত আছে সেইখিনি গুৰুত্বপূৰ্ণ হ'ব বিশেষ বেলেগ তোমাৰ কেটেগৰী দিয়া হয় সন্মানখিনি প্ৰথমটো হৈছে যিটো বেষ্ট ভিলেজ পঞ্চায়তৰ সন্মান সেইটো সন্মানৰ নাম হৈছে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ 2025 ৰ কাৰণে দিয়া হৈছে 2025 ত গাঁওবিলাকত কি কাম হৈছে কি ইমপ্লিমেন্টেশন হৈছে তাৰ কাৰণে দিয়া হৈছে প্ৰথমটো এৱাৰ্ড পাইছে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ হেতুৰ এগেইনষ্টত তোমাৰ 1.5 কৰোৰ ৰুপিজ পাই গাঁও পঞ্চায়তখনে আৰু কোনখন পঞ্চায়তে পাইছে সেইখন পাইছে তেজপুৰ ইউনিভাৰ্চিটি একদম লগতে লাগি থকা গাঁও পঞ্চায়ত নপাম গাঁও পঞ্চায়ত য'ত আগতে ৰাস্তা পদূলি বহুত বেয়া আছিলে এতিয়া কিন্তু তাত 4 লেন ৰাস্তা হ'ল বহুত ধুনীয়া এটা অঞ্চল হিচাপে গঢ়ি উঠিছে আৰু সেই গাঁও পঞ্চায়তখনে পাইছে বেষ্ট ভিলেজ পঞ্চায়ত কিহৰ কাৰণে পাইছে তোমাৰ মেইনলি ৰুৰেল গভৰ্নেন্স এই গাঁৱত যিটো মানে পঞ্চায়তৰ শাসন তাৰ কাৰণে পাইছে তাতে যিবিলাক ৱেলফেয়াৰ স্কিম আছে অসম চৰকাৰৰ সেইখিনি ইমপ্লিমেণ্টেশ্যনৰ কাৰণে পাইছে আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট বহনক্ষম উন্নয়নৰ কাৰণে লাভ কৰিছে এই গাঁও পঞ্চায়তখনে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ সেকেন্ডটো আহিলে দীনদয়াল উপাধ্যায় পঞ্চায়ত সাষ্টেইন বিকাশ পুৰস্কাৰ এই সতত বিকাশ পুৰস্কাৰ বা সাষ্টেইন বিকাশ পুৰস্কাৰ হেতু পাইছে তোমাৰ ক্লিন আৰু গ্ৰীণ পঞ্চায়ত হোৱাৰ কাৰণে একদম সফা আৰু হেউজ পঞ্চায়ত হিতানত পাইছে এইখন গাঁৱে কোনখন গাঁও পঞ্চায়তে পাইছে নগাঁৱৰ ডিষ্ট্ৰিক্টত আছে জুমুৰমুৰ জুমুৰমুৰ গাঁও পঞ্চায়তে পাইছে এই সন্মানটো দীনদয়াল উপাধ্যায় পঞ্চায়ত সাষ্টেইন বিকাশ পুৰস্কাৰ 75 লাখ টকা এইটো এৱাৰ্ড হিচাপে লাভ কৰে সফা ওয়েষ্ট মেনেজমেন্ট এনভাইৰনমেন্ট প্ৰটেকশ্যন এইবিলাক কাৰণত এই গাঁও পঞ্চায়তখনে পাইছে 3 নম্বৰ সন্মানটো পাইছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত থকা হুগ্ৰীজান গাঁও পঞ্চায়তে সেইখন পাইছে তোমাৰ আত্মনিৰ্ভৰশীলতাৰ কাৰণে আত্মনিৰ্ভৰশীল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কেটেগৰীত এইটো সন্মান লাভ কৰিছে এইটো এৱাৰ্ডটো বিশেষ বেলেগকৈ নাম নাই এইটো লাভ কৰিছে সেল্ফ ৰিলায়েন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কেটেগৰীত এটা সন্মান আৰু এই তিনিটা মিলাই অসমৰ 3খন গাঁৱলৈ আহিছে উল্লেখনীয় 3টা সন্মান ইয়াৰ মুখ্যমন্ত্ৰীও শ্বেয়াৰ কৰিছিলে নিজৰ হেইট সোশ্যাল মিডিয়াত গুৰুত্বপূৰ্ণ হ'ব আগন্তুক পৰীক্ষাবিলাকৰ কাৰণে ইলেকশ্যন ৰিজাল্ট ঘোষণা কৰা হ'ল মে 4 তাৰিখে ইয়াত আমি পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব কি নতুন হৈছে আৰু কিমান তাইটো জানিব লাগিব কিমানটা সিট পাইছে টোটেল 102টা সিট লাভ কৰিলে এনডি এলায়েন্সে 82 বিজেপি তোমাৰ আমাৰ টোটেল 126টা থাকে তাৰ আধা এটা বেছি লাভ কৰিলে মেজৰিটি লাভ হয় আৰু নিম্ন হেতু মেজৰিটি লাভ কৰি অসমত চৰকাৰ সেকেন্ড বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত সেকেন্ড বাৰৰ কাৰণে ইনে থাৰ্ড টাইমৰ কাৰণে বিজেপিৰ চৰকাৰ হ'ল আৰু ইয়াতে গুৰুত্বপূৰ্ণ হ'ব সুধিব পাৰে পৰীক্ষাত প্ৰশ্ন যে কোন কেইজন মুখ্যমন্ত্ৰী কন্টিনিউয়াস দুবাৰ বা তিনিবাৰ মুখ্যমন্ত্ৰী হৈছিলে তিনিবাৰ একেৰাহে হোৱা এজনেই আছে তেওঁ হৈছে তৰুণ গগৈ লংগেষ্ট সাৰ্ভিং চিফ মিনিষ্টাৰ অফ আসাম 15 বছৰ ধৰি তেওঁ শাসন কৰিছিলে মে 2001 ৰ পৰা 2016 লৈকে দুবাৰ হোৱা মুখ্যমন্ত্ৰী হৈছে প্ৰথম বিষ্ণুৰাম মেধি খালি পিছৰবাৰ পুৰা হেৰি হোৱা নাছিলে 1952-57 হৈছিলে 52-57 হৈছিলে আৰু বিমলা প্ৰসাদ চলিহা তেওঁ 1957 ৰ পৰা 1970 লৈকে দুবাৰ তেওঁ মুখ্যমন্ত্ৰী হিচাপে অসমক মানে হেৰি কৰিছিলে শাসন কৰিছিলে ওকে হিমন্ত বিশ্ব শৰ্মা এতিয়া দুবাৰ হৈছে আৰু এবাৰ হলে তেওঁ তৰুণ গগৈৰ লগত সমান হ'ব হেতু এতিয়া হ'ব নহয় সময় দেখা যাব বাট ফৰ নাও দিস 3 পিপল আৰ the ones who have ruled Assam as chief minister for 2 consecutive terms আৰু তৰুণ গগৈ তিনিবাৰৰ কাৰণে লগতে অন্য ৰাজ্যবিলাকৰ মুখ্যমন্ত্ৰী নতুন কোন হৈছে গুৰুত্বপূৰ্ণ হ'ব তামিলনাডুৰ মুখ্যমন্ত্ৰী হৈছে সুপাৰষ্টাৰ
বিজয় চি জোচেফ বিজয় তেওঁ টিভিকে পাৰ্টিৰ তামিলাগা ভেট্ৰি কাজাগাম পাৰ্টিৰ হিচাপে ইলেকশ্যন জিকি তেওঁ মুখ্যমন্ত্ৰী হৈছে তামিলনাডুৰ ৱেষ্ট বেংগলৰ প্ৰথমবাৰৰ কাৰণে বিজেপি চৰকাৰ গঠন হৈছে আৰু সেই বিজেপি চৰকাৰৰ প্ৰতিনিধিত্ব কৰিব শুভেন্দু অধিকাৰীয়ে তেওঁ হৈছে ৱেষ্ট বেংগলৰ নতুন মুখ্যমন্ত্ৰী কেৰালাত কংগ্ৰেছ জিকি ভিডি সতীশন হৈছে নতুন মুখ্যমন্ত্ৰী অ'কে UDFৰ হৈ কংগ্ৰেছৰ মানে মেইনলি আৰু গোটেই তেওঁলোকৰ এলায়েন্সটোৰ নাম UDF চ' তেওঁলোকে জিকি এজন মুখ্যমন্ত্ৰী হৈছে নেক্সট পাক ষ্ট্ৰেইট আছে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত আৰু সেই ইণ্ডিয়া শ্ৰীলংকাৰ মাজৰ যিটো সাগৰৰ মাজৰ দৈৰ্ঘ্য এৰাউণ্ড 29 কিলোমিটাৰৰ সেই দৈৰ্ঘ্যৰ ষ্ট্ৰেইটটো সাঁতুৰিবলৈ সক্ষম হৈছে সাঁতুৰি পাৰ হ'বলৈ সক্ষম হৈছে অসমৰ পৰা যোৱা কিছুমান কণমানি কিশোৰী একদম 8 বছৰ বয়সলৈকে আছে অ'কে তেওঁলোকে ৰিলে সাঁতুৰিছিলে বাৰু এনেই গোটেই দৈৰ্ঘ্যটো পাৰ কৰিছে 11 বছৰীয়া অদিতি ৰয় চৌধুৰীয়ে গুৱাহাটীৰ পৰা তেওঁ সাঁতুৰি পাৰ হৈছে থালাইমন্নাৰ শ্ৰীলংকাৰ পৰা ধানচু কৰি ইণ্ডিয়ালৈকে 29 কিলোমিটাৰ দৈৰ্ঘ্য তেওঁ সাঁতুৰিছে নন ষ্টপ 12 ঘণ্টা অ'কে ভাবা 12 ঘণ্টা তেওঁ সাঁতুৰিয়ে আছে আৰু সাঁতুৰি পাৰ হৈছে আৰু মাজে মাজে ৰয় মানে তাতে ছাপৰ্ট টীম লগত যায় পানীৰ ওপৰতে তেওঁ ড্ৰিংকছ এনেকুৱা মানে খোৱা বস্তু এনাৰ্জি ড্ৰিংকছ দিয়ে কিন্তু পানীতে 12 ঘণ্টা থাকি তেওঁ পাৰ হৈছে 29 কিলোমিটাৰৰ দৈৰ্ঘ্যটো অতি গুৰুত্বপূৰ্ণ কিমান কম বছৰতে 11 বছৰ বয়সতে অদিতি ৰয় চৌধুৰী নামটো অতি গুৰুত্বপূৰ্ণ তাৰ লগতে কৈছে কমল কৃষ্ণ দাস তেওঁতো আৰু কম সময়ত পাৰ হৈছে 11 ঘণ্টাত পাৰ হৈছে 11 ঘণ্টা 34 মিনিটত তেওঁৰ বয়স অলপ বেছি 18 বছৰ বয়সৰ কমল কৃষ্ণ দাস তেওঁ ধানচুকুৰি মানে শ্ৰীলংকাৰ পৰা আহিছে শ্ৰীলংকালৈ গৈ তাৰ পৰা ইণ্ডিয়ালৈ উভতি আহিছে ধানচু কৰিলে তেওঁ ইমান ঘণ্টাত পাৰ হৈছে অ'কে ওৱান অফ দ্য ফাষ্টেষ্ট ইন দ্য এক্সপিডিশ্যন তাৰপিছত এইকেইগৰাকী আৰু কম বয়সৰ তেওঁলোকে খালি ৰিলে সাঁতুৰিছে মানে কেইবাটাও ভগাই লৈছে কিউচেং খান ফুকন মাত্ৰ 8 বছৰ বয়সৰ কংকিতা দাস 10 বছৰ জানভি ডাকুৱা 9 বছৰ 11 মাহ বয়সৰ তেওঁলোকে সাঁতুৰি পাৰ হৈছে টোটেল 12 ঘণ্টা তিনিগৰাকী একেলগে মিলি ভাগকৈ পাৰ হৈছে 12 ঘণ্টা 54 মিনিটত অ'কে চ' এই গোটেই নামকেইটা গুৰুত্বপূৰ্ণ হ'ব তাতকৈ কম বয়সীয়াগৰাকীৰ নামো গুৰুত্বপূৰ্ণ হ'ব কিউচেং খান ফুকন লগতে অদিতি ৰয় চৌধুৰী যি গোটেই ষ্ট্ৰেইটটো পাৰ হৈছে 12 ঘণ্টা 52 মিনিটত ইউনিফৰ্ম চিভিল কোড যিটো আছে আমাৰ আৰ্টিকল 44 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আণ্ডাৰ DPSP ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ৰাষ্ট্ৰৰ নিৰ্দেশনাত্মক নীতি যিটো তোমাৰ হেৰি নহয় মানে এনেকুৱা হ'ব লাগে জাষ্টিচিয়েবল নহয় নন জাষ্টিচিয়েবল নেচাৰত আছিলে যে চৰকাৰে ইমপ্লিমেণ্ট কৰিব পাৰে নকৰিব পাৰে আৰু যিহেতু কৰিলে এতিয়া বস্তুবিলাক তোমাৰ লিগেল হ'ব আৰু ইয়াত যদি উলংঘন হয় নিয়মবিলাক তেতিয়াহ'লে পানিছমেণ্ট হ'ব অ'কে তেতিয়া তাত তোমাৰ অন্য কোনো পাৰ্চনেল ল এইবিলাক নাথাকিব চবৰ কাৰণে সমান হ'ব একেই হ'ব নিয়মবিলাক অ'কে অসম চৰকাৰ গঠন হয় নতুন চৰকাৰ গঠন হয় মে 13 তাৰিখে কেবিনেটে এপ্ৰুভ কৰিছিলে প্ৰথমখন কেবিনেট মিটিঙতে এইটো এপ্ৰুভ কৰা হৈছিলে আৰু বিলখন আল্টিমেটলি তোমাৰ পাছ হৈ গ'ল মে 27 তাৰিখে পাছ হোৱাৰ পাছত এতিয়া নতুন নিয়মবোৰ কি হ'ব কিছুমান আগৰ পৰাও আছিলে সেইখিনি এতিয়া সকলোৰে কাৰণে খালি প্ৰযোজ্য হ'ব অ'কে বেলেগকৈ আৰু মুছলিম লছ বুলি তেনেকৈ নাথাকিব বা অন্য ধৰ্মৰ কাৰণে বেলেগকৈ ল নাথাকিব খালি অকল এটা এক্সেমশ্যন থাকিব যে ট্ৰাইবেল যিখিনি মানুহ আছে শ্বেডিউল ট্ৰাইবৰ মানুহ আৰু লগতে 6 শ্বেডিউল এৰিয়াত থকা মানুহ সেইখিনি ওপৰত এইবিলাক প্ৰযোজ্য নহ'ব যদি কি নিয়ম আহিছে নতুনকৈ বা আগৰ পৰা কি নিয়ম তাতে এড হৈছে সেইখিনি হ'ব তোমাৰ দুবাৰ বিয়া পাতিব নোৱাৰিব দুগৰাকী বিয়া পাতিলে তোমাৰ একে সময়তে দুগৰাকী যদি ৱাইফ থাকে তেতিয়াহ'লে 7 বছৰ জেইল হ'ব আৰু ল'ৰা ছোৱালী সমান হ'ব সম্পত্তিৰ ভাগ বতৰাৰ ক্ষেত্ৰত ল'ৰাই যিমান পায় ছোৱালীও সিমানে পাব অ'কে তাৰপিছত মেৰেজ এক্টত এইটো আগৰ পৰাই যিটো আছে 18 বছৰ হ'ব ওমেনৰ কাৰণে 21 ইয়েৰ্ছ হ'ব মেনৰ কাৰণে সকলোৰে কাৰণে সমান হ'ব এইটো কোনো বেলেগকৈ কাৰো কাৰণে এইটো বেলেগ নিয়ম সলনি নহয় অ'কে আৰু যদি লিভ ইনত থাকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব মেৰেজ ডাইভৰ্চ এইবোৰ চব ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব লিভ ইনত যদি সন্তান জন্ম হয় তেতিয়াও সেই সন্তানে সম্পত্তিৰ অধিকাৰ পাব যাৰ পৰা জন্ম হৈছে অ'কে চ' এনেকুৱা এইবিলাক নিয়ম মেইনলি এড হৈ আহি গৈছে UCC আৰু UCC অহা ভাৰতৰ স্বাধীনতাৰ পাছত অসম হৈ গৈছে 3 নম্বৰখন ৰাজ্য ইয়াৰ আগতে আমি জানো উত্তৰাখণ্ড আৰু গুজৰাটত হৈছে তাৰ পাছতে অসমত হৈছে আৰু গোৱাততো আগৰ পৰাই স্বাধীনতা আগৰ পৰাই UCC অৱলম্বন কৰা হৈছিলে অ'কে চ' এইখিনি হ'ল কোন তাৰিখে বিলখন পাছ হৈছে সেইটো গুৰুত্বপূৰ্ণ হ'ব মে 27 আৰ্টিকল 44 আছে ইন পাৰ্ট 4 আণ্ডাৰ DPSP জাপানৰ এটা দল আহিছিলে অসমত আহি অসমৰ মাছৰুম এটা মানে ফাৰ্মিঙত তেওঁলোকে সহায় আগবঢ়াইছিলে বক্ৰাপাৰা কামৰূপ ডিষ্ট্ৰিক্টত আছে মাছৰুম ছুপাৰ ফুড প্ৰচেছিং ইউনিট তাতে তেওঁলোকৰ জাপানৰ টেকন'লজি কিছুমান বিষয়ে মানে মানুহক প্ৰশিক্ষণ বা শিকাইছিলে আৰু তেওঁলোকৰ তাত হেৰি আছে ছফ্টৱেৰ প্লেটফৰ্মো আছে কিনকো চেনচেই মাছৰুম টিচাৰ নামৰ তো সেই বিষয়ে অসমৰ যিখিনি মাছৰুম ফাৰ্মাৰ আছে তাত
কাম কৰি থকা তেওঁলোককো অলপমান সেই বিষয়ে শিকাইছিলে টেকন'লজি ট্ৰান্সফাৰ কৰিছিলে হয়তো ইয়াতে উন্নত মানৰ মাছৰুম প্ৰডিউচ হ'লে সেইখিনি জাপানলৈ নিব অ'কে চ' সেই উদ্দেশ্যৰে আহিছিলে অসমৰ এই জেগাটো গুৰুত্বপূৰ্ণ নামটো হ'ব বক্ৰাপাৰা কামৰূপ ডিষ্ট্ৰিক্টত ৰাণীৰ ওচৰত আছে অ'কে ছজনপাৰা ৰাণীত আছে চ' সেই ফাৰ্মখনলৈ মে' 12 তাৰিখে আহিছিলে কোনো নাম তেনেকৈ উল্লেখিত হোৱা নাই নিউজত এটা প্ৰাইভেট ফাৰ্মৰ তেনেকুৱা দল এটা আহিছিলে হেৰিৰ পৰা কোনটো ক্ষেত্ৰত সুধিব পাৰে জাপানৰ এটা দল কি কাৰণে মানে আহিছিলে সেইটো মেইনলি টু ফৰ মানে এডভান্স ধৰণৰ ক্লাইমেট ৰেজিলিয়েণ্ট মাছৰুম কাল্টিভেশ্যন টেকনিক শিকাবৰ কাৰণে অ'কে চেইচেলিছ নামৰ এখন সৰু আইলেণ্ড কাণ্ট্ৰি আছে ক'ত আছে তোমাৰ আফ্ৰিকাৰ ওচৰত আফ্ৰিকা মহাদেশতে পৰে আফ্ৰিকাৰ ওচৰত সাগৰৰ মাজত আছে এই সৰু দ্বীপ ৰাষ্ট্ৰখন চেইচেলিছ তাৰ লগত অসমৰ এটা MOU চাইন হৈছে আৰু তাৰ জৰিয়তে এতিয়া কি হ'ব তোমাৰ বিভিন্ন ধৰণৰ এক্সচেঞ্জ প্ৰগ্ৰামবিলাক হ'ব এডুকেশ্যনেল এক্সচেঞ্জ হ'ব তাৰ পৰা ষ্টুডেণ্ট অসমত পঢ়িব আহিব আৰু অসমৰ পৰাও তেনেকৈ হয়তো যাব পাৰিব অন্য তাত পঢ়িবৰ কাৰণে যদি তাত তেনেকুৱা উন্নত কলেজ ইউনিভাৰ্চিটি আছে তাত কালচাৰেল ইণ্টিগ্ৰেশ্যন হ'ব আৰু ছাষ্টেইনেবল টুৰিজম অ'কে টুৰিজম ক্ষেত্ৰত বিশেষকৈ গুৰুত্বপূৰ্ণ হ'ব তাৰ পৰা টুৰিষ্ট অসমলৈ আহিলে বিভিন্ন ধৰণৰ সুবিধা পাব ত' তেনেকুৱা ধৰণৰ এক্সচেঞ্জৰ কাৰণে এখন MOU চাইন কৰা হৈছে আৰু MOU চাইন কৰিবৰ কাৰণে তাৰ পৰা আহিছিলে হাই কমিছনাৰ অফ চেইচেলিছ তেওঁৰ নাম হৈছে হাৰিছোৱা লালাটিয়ানা একাউছ তেওঁ অসমৰ গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ লগত অ'কে এই MOUখন চাইন কৰিলে অন মে' 16, 2026 কোনখন কণ্টিনেণ্টত আছে গুৰুত্বপূৰ্ণ হ'ব আৰু সেইখন ৰাষ্ট্ৰৰ ৰাজধানী কি হ'ব সেইটো গুৰুত্বপূৰ্ণ সুধিব পাৰে ভিক্টৰিয়া হৈছে চেইচেলিছৰ ৰাজধানী অ'কে আৰু ৰিচেণ্টলি তোমাৰ ইণ্ডিয়া আৰু চেইচেলিছৰ মাজত এটা জইণ্ট মিলিটেৰী এক্সাৰচাইজো হৈছিলে তাতে আৰু সেইটো নাম হৈছে লামিটিয়ে তোমাৰ কি হৈছিলে অসমৰ যিটো ৰেজিমেণ্ট আৰ্মি সেই অসমৰ ৰেজিমেণ্টে লিড লৈছিলে সেইটো গুৰুত্বপূৰ্ণ অসমৰ ৰেজিমেণ্টে সেই এক্সাৰচাইজটোত লিড লৈছিলে মাৰ্চত হৈছিলে এইটো 9 পৰা 20 তাৰিখলৈ সেইখন দেশতে হৈছিলে নেক্সট গেংগিছ ছফ্ট চেল টাৰ্টল একদম কোমল খোলাৰ যিটো কাছ সেই কাছটো প্ৰথমবাৰৰ কাৰণে টেগিং কৰা হৈছে ছেটেলাইট টেগিং কৰা হৈছে এতিয়া গম পোৱা যাব এইটো ক'ত যাব কেনেকৈ থাকে পানীৰ তলত অ'কে কিমান লৰচৰ কৰি থাকে চ' সেই কৰিবৰ কাৰণে টেগিং কৰা হৈছে প্ৰথমবাৰৰ কাৰণে এনেকুৱা টেগিং হৈছে আৰু এইটো মে' 15 তাৰিখে কৰা হৈছে ক'ত কৰা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ লগত লাগি থকা ব্ৰহ্মপুত্ৰৰ যিটো অংশ তাত কৰা হৈছে অ'কে সেইটো IUCNৰ এনডেঞ্জাৰ্ড কেটেগৰীত আছে আৰু সেই দিনা কৰা হৈছে সেইদিনাখনেই হয় তোমাৰ এনডেঞ্জাৰ্ড স্পেচিছ ডেও একেদিনাই এই টেগিংটো কৰা হৈছে এনডেঞ্জাৰ্ড কেটেগৰীত আছে আৰু শ্বেডিউল 1ত আছে ইণ্ডিয়াৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আণ্ডাৰত এইটো প্ৰটেক্টেড কেটেগৰীত ৰখা হৈছে এই বিশেষ ধৰণৰ কাছটো প্ৰথমবাৰৰ কাৰণে টেগিং কৰা হৈছে ক'ত কৰা হৈছে কাজিৰঙা ওচৰৰ ব্ৰহ্মপুত্ৰ নদীত আৰু নীলচনীয়া গেংগেটিকা হৈছে ইয়াৰ যিটো চাইণ্টিফিক নেম যোৰহাটত আছে হুলুংপাৰ গিবন অভয়াৰণ্য আৰু সেইখন বিখ্যাত গিবনৰ কাৰণে আৰু গিবন ভাৰতৰ একমাত্ৰ এপ স্পেচিছ হয় সেইকাৰণে বিশেষ গুৰুত্ব আছে এই অভয়াৰণ্যখনৰ লগতে সেই গিবনখিনিৰো আৰু অসমৰ বহুত কম জেগাতহে গিবন পোৱা যায় তাত গিবন আছে আৰু অন্য অভয়াৰণ্যত কমকৈ আছে যদিও মেইনলি সেই হুলুংপাৰ গিবন অভয়াৰণ্যতে আছে আৰু তিনিচুকীয়া এখন গাঁও আছে গাঁৱৰ বাৰেকুৰি ভিলেজ তাৰ লগতে লাগি থকা গছ এনেকুৱা অভয়াৰণ্য নিচিনা অংশ আছে তাতে থাকে আৰু এই গিবনৰ ৰক্ষাৰ কাৰণে মানে কাম ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিব লগা হৈছে কাৰণ সেই যিখন গিবন অভয়াৰণ্য আছে তাৰ মাজেদি পাৰ হৈছে লামডিং ডিব্ৰুগড় ৰেলৱে লাইনটো একদম মানে অভয়াৰণ্যখন মাজতে দুভাগ কৰি পাৰ হোৱাৰ নিচিনা আৰু সেই পাৰ হোৱা ৰেলৱে লাইনখনত বহুত সময়ত কি হয় গিবনৰ ট্ৰেইনত খুন্দা খাই মৃত্যু হয় আৰু সেইকাৰণে তাৰ ওপৰেদি বনাই দিয়া হৈছিলে এটা কেনপি বনাই দিয়া হৈছিলে কিন্তু এই কেনপিটো বহুত দিন ধৰি ইউজ কৰা নাছিলে এতিয়া আপোনাৰ এটা সন্দেহ হৈছিলে ইউজ কৰিব নকৰে কিন্তু আল্টিমেটলি মে' মাহত তেনেকুৱা এটা মানে কেনপিৰ ওপৰেদি গিবন এটা পাৰ হ'ল আৰু এই যিটো ইনচিডেণ্ট হ'ল সেইটো হৈছে ৱৰ্ল্ডৰ ভিতৰতে প্ৰথম যেনেকৈ কেনপি ইউজ কৰি গিবনে হাবিৰ এটা অংশৰ পৰা আন এটা অংশলৈ পাৰ হৈছে দিছ ইজ ফাৰ্ষ্ট কনফাৰ্মড ইনষ্টেন্স গ্ল'বেলি অফ এ গিবন ইউজিং এন আৰ্টিফিচিয়েল কেনপি ব্ৰিজ অভাৰ এ ৰেলৱে ট্ৰেক অতি উল্লেখনীয় এটা খবৰ গিবনক মানে সংৰক্ষণৰ ক্ষেত্ৰত আৰু গিবন চেংচুৰী স্থাপন হৈছিলে 1987ত পাছত তোমাৰ এইটো হুলুংপাৰ গিবন চেংচুৰী নাম দিয়া হৈছিলে 2004 চনত তাতে থাকে ভাৰতবৰ্ষৰ একমাত্ৰ এপ স্পেচিছ ৱেষ্টাৰ্ণ হলক গিবন যিটো তোমাৰ IUCNৰ ৰেড লিষ্টত আছে একদম মানে বিলুপ্ত প্ৰায় এটা প্ৰাণী এনডেঞ্জাৰ্ড ষ্টেটাছ পোৱা এটা প্ৰাণী যিটো তোমাৰ পৰিয়ালৰ নিচিনাকৈ থাকে নিজৰ মানে মানুহৰ নিচিনাকৈ পৰিয়াল পাতি থাকে আৰু তাতে কেতিয়াবা সিহঁতি মাতিলে নামি নাহে গছৰ ওপৰতে বিশেষকৈ সিহঁতি বাস কৰে ইণ্ডিয়া আৰু ছাউথ কোৰিয়াৰ মাজত এটা ডিল হৈছিলে তাৰমানে কলাবৰেশ্যন হৈছে ৰিলেটেড টু ৰবটিক চাৰ্জাৰী য'ত তোমাৰ ৰবট ইউজ কৰি মানুহৰ অপাৰেশ্যন অস্ত্ৰোপচাৰ চলোৱা হয় আৰু সেইটো ক্ষেত্ৰত কোৰিয়াৰ কেৰছ নামৰ এটা সংস্থা আৰু ইণ্ডিয়াৰ পৰা যোৱা
এৰিছ অ'কে এৰিছ বা এছ'চিয়েশ্যন অফ ৰবটিক ইন'ভেটিভ চাৰ্জনছৰ লগত এটা মানে টেকন'লজি ট্ৰান্সফাৰ নলেজ ট্ৰান্সফাৰ এইবোৰ হৈছে তাৰ তেওঁলোকৰ এটা মুছাকে ছিষ্টেম আছে সেই মুছাকে ছিষ্টেমটোৰ বিষয়ে অসমৰ চাৰ্জন বা ইণ্ডিয়াৰ চাৰ্জনবিলাকক অৱগত কৰা হৈছে মই অসম বুলি কিয় কৈ আছোঁ কাৰণ যিজন লিড আছিলে তেওঁ ডক্টৰ তেওঁৰ নাম হৈছে ডক্টৰ সুভাষ খান্না আৰু তেওঁ অসমৰ স্বাগত ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত তেওঁ কাম কৰে তেওঁ অলৰেডি বহুতখিনি তেনেকুৱা ৰবটিক চাৰ্জাৰী মানে আনিছে অসমলৈ পদ্ধতি আনিছে আৰু এই যিটো এৰিছ সংস্থা আছে সেইটো তেওঁৱে লিড লৈ ফৰ্ম কৰা আৰু সেইটো গুৱাহাটীত আছে ইয়াৰ হেডকোৱাৰ্টাৰ অ'কে মালিগাঁৱৰ ফালে গুৱাহাটীত আছে এপ্ৰিল 2022ত ফৰ্ম হৈছিলে এৰিছ এছ'চিয়েশ্যন অফ ৰবটিক এণ্ড ইন'ভেটিভ চাৰ্জনছ চ' গোটেই ইণ্ডিয়াৰ কাৰণে এটা উল্লেখনীয় সংস্থা আৰু যিটো আৰম্ভ হৈছে অসমৰ পৰা অতি গুৰুত্বপূৰ্ণ সেইকাৰণে সুধিব পাৰে পৰীক্ষাত প্ৰশ্ন অ'কে প্ৰথমটো এনেকুৱা মাল্টি ডিচিপ্লিনাৰী মেডিকেল বডি ডেডিকেটেড টু ৰবটিক লেপ্ৰস্কপিক এণ্ড এণ্ডস্কপিক চাৰ্জাৰী অ'কে যিটো আৰম্ভ হৈছে অসমৰ পৰা ইয়াতে জড়িত হৈ আছে এটা মুছা নামৰ টেকন'লজি মুছাৰ ফুল ফৰ্মটো গুৰুত্বপূৰ্ণ হ'ব পাৰে মাইক্ৰ' চাৰ্জিকেল এছিষ্টেণ্ট অ'কে চ' ইণ্ডিয়া চাউথ কোৰিয়াৰ ৰবটিক চাৰ্জাৰী এটা কলাবৰেশ্যন হৈছে আৰু এইটো চাউথ কোৰিয়াত হৈছিলে চাউথ কোৰিয়া ইনচিয়ন নামৰ জেগাত কনফাৰেঞ্চটো আৰু অসমতো এৰিছৰ এনুৱেল কনফাৰেঞ্চ হৈ থাকে অ'কে ইয়াৰ গুৱাহাটীত হেডকোৱাৰ্টাৰ আছে এপ্ৰিলৰ 2022ত এইটো স্থাপন কৰা হৈছে ডক্টৰৰ নামটো অতি গুৰুত্বপূৰ্ণ ডক্টৰ সুভাষ খান্না শ্যামা প্ৰসাদ মুখাৰ্জীৰ নতুন এখন ফ্লাইঅভাৰ মুকলি কৰা হৈছে গুৱাহাটীৰ লাল গণেশৰ পৰা চাইকেল ফেক্টৰীলৈকে আৰু সেই ফ্লাইঅভাৰখনৰ দৈৰ্ঘ্য 2.8 কিলোমিটাৰ যিখন তোমাৰ মে' 22 তাৰিখে ইনগ্ৰেট কৰা হৈছে 376 কোটি টকা বাজেটত বনোৱা গুৱাহাটী গড়ভংগা ৰোড কৰিডৰটো ট্ৰেফিক কনজেশ্যন কমাবৰ কাৰণে এইখন নতুনকৈ ফ্লাইঅভাৰ মুকলি কৰা হৈছে কাৰ নামত দিয়া হৈছে এইটো গুৰুত্বপূৰ্ণ হ'ব ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী তেওঁৰ বিজেপিৰ এজন ভেটাৰান পুৰণা স্থাপন কৰা সময়ৰ লিডাৰ আছিলে আৰু তেওঁ ফাউণ্ড কৰিছিলে ভাৰতীয় জনসংঘ অ'কে আৰু যিটো মানে তাৰ পৰাই বিজেপিৰ হেৰিটো শিপা আৰম্ভ হৈছিলে এই ভাৰতীয় জনসংঘ মুকলি কৰিছিলে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী আৰু তেওঁ এটা ভূমিকা লৈছিলে অসমৰ স্থানত ৰখাত কি ইণ্ডিয়াৰ লগত ৰখাত 1946ৰ কেবিনেট মিছন প্লান যিটো বনোৱা হৈছিলে তাতে তেওঁ দাবী কৰিছে যে অসম ইণ্ডিয়াৰ ভিতৰতে থাকক অ'কে ইফালে গুচি নাযায় আৰু যাতে আৰু সেইটো সময়ত তোমাৰ পিছত স্বাধীনতাৰ সময়তো গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি এইসকল ব্যক্তিৰ অৱদান বহুত আছে অসমক ভাৰতৰ লগত ৰখাত আৰু ইফালে ইষ্ট পাকিস্তানৰ অংশ নোহোৱাৰ ক্ষেত্ৰত অ'কে গুৰুত্বপূৰ্ণ শ্যামা প্ৰসাদ মুখাৰ্জী ফ্লাইঅভাৰ 2.8 কিলোমিটাৰ দৈৰ্ঘ্যৰ অতি গুৰুত্বপূৰ্ণ ৰূপামণি গড় লখিমপুৰৰ ছোৱালী তেওঁ হৈ পৰিছে অসমৰ পৰা প্ৰথমগৰাকী মহিলা যি মাউণ্ট এভাৰেষ্ট ক্লাইম্ব কৰিবলৈ সক্ষম হৈছে মাউণ্ট এভাৰেষ্ট যিটো ৱৰ্ল্ডৰ আটাইতকৈ হায়েষ্ট শৃংগ হয় আৰু সেইটোৰ দৈৰ্ঘ্য হৈছে 8,848 মিটাৰ্ছ যিটো তেওঁ ওপৰলৈ উঠি কেতিয়া পালেগৈ মে' 21 তাৰিখে গৈ পালেগৈ এটা পুলিচৰ দলৰ লগত তেওঁ গৈছিলে ITBP ইণ্ডো তিব্বেটিয়ান বৰ্ডাৰ পুলিচৰ 11জনীয়া দলৰ সদস্য হিচাপে গৈ তেওঁ এইটো কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰূপামণি গড় নামটো অতি গুৰুত্বপূৰ্ণ ফাৰ্ষ্ট ওমেন ফ্ৰম আছাম টু ছাকচেছফুলি স্কেল মাউণ্ট এভাৰেষ্ট নেপালৰ চাউথ কোল ৰাস্তাইদি উঠি গৈছিলে ওপৰলৈ আৰু লখিমপুৰৰ লীলাবাৰীত তেওঁৰ ঘৰ কাজিৰঙাত ওলাইছে এটা বগা ৰঙৰ হৰিণ একচুৱেলি কি হয় তাৰ যদি ছালত মানুহৰ ক্ষেত্ৰতো এইটো হয় দেখিবলৈ পূৰা বগা হৈ যায় শৰীৰটো এইটো হয় যেতিয়া ছালত তোমাৰ মেলানিন পিগমেণ্টটো একদম নোহোৱা হৈ থাকে মেলানিন নামৰ পিগমেণ্ট থাকে সেইটো যেতিয়া নোহোৱা হৈ যায় একদম শূন্য হৈ থাকে তেতিয়াহ'লে ছালটো বগা হৈ যায় ছাল নোম এইবিলাক বগা হৈ যায় আৰু সেইটো হৈছে এটা হৰিণাৰ ক্ষেত্ৰত এইটো বহুত ৰেয়াৰ ইনচিডেণ্ট হয় গোটেই ৱৰ্ল্ডত আমি যদি পৰিসংখ্যা চাওঁ তেতিয়াহ'লে 20,000ৰ ভিতৰত এটা 30,000ৰ ভিতৰত এটা এনেকুৱা এলবিনো ডিয়েৰ জন্ম হয় আৰু তেনেকুৱা এটা এলবিনো ডিয়েৰ জন্ম হৈছে কাজিৰঙাত আৰু সেইটো পৰিলক্ষিত হৈছে কাজিৰঙাৰ আমগুৰি টি ষ্টেটৰ অংশত যিটো কলিয়াবৰ চাব ডিভিজনৰ ভিতৰত পৰে বুঢ়াপাহাৰ ৰেঞ্জত চ' তাত দেখা পোৱা গৈছে এটা এলবিনো ডিয়েৰ আৰু সেইটো এলবিনো হক ডিয়েৰ সেইটো এটা বিৰল এটা পৰিঘটনা হিচাপে হেৰি হৈছে ধাৰ্য কৰা হৈছে অ'কে মেলানিন পিগমেণ্ট নোহোৱা হ'লে হয় বহুত কম এইটো মানে এনেকুৱা থাকে পৃথিৱীত আৰু একচুৱেলি এইটো হেৰি নহয় অলপ বেয়াও হয় হৰিণাটোৰ কাৰণে কাৰণ জিলিকি থাকে জাকৰ মাজত আৰু বাঘ চাহৰ কাৰণে ইজি টাৰ্গেট হৈ পৰে এনিৱে আৰু এটা বস্তু কাজিৰঙাত বহুত বছৰৰ পাছত 2022 চনত পৰিলক্ষিত দেখা পোৱা গৈছিলে 35 বছৰৰ পাছত 2022ত দেখা পোৱা গৈছিলে এতিয়া 2026 আকৌ দেখা পোৱা গৈছে সেইটো যে ঢলেটো এটা বনৰীয়া কুকুৰ হয় এই বনৰীয়া কুকুৰটো বহুত বছৰৰ পাছত কাজিৰঙাত পুনৰ ঘূৰি আহিছে আৰু সেইটো এটা ভাল লক্ষণ কাজিৰঙাৰ কাৰণে এইটো কি হয় সুধিব পাৰে নামটো ক'ত দেখা পোৱা গৈছে কাজিৰঙাত দেখা পোৱা গৈছে তেনেকৈ মানসতো ব্লেক পেন্থাৰৰ সংখ্যা বাঢ়িছে নতুনকৈ আকৌ ব্লেক পেন্থাৰ কেইটামান জন্ম হৈছে তো সেইকেইটাও চৰ্চাত আছিলে
NDPS কোড কি হয় চ' অসমত কি হৈছে ড্ৰাগছ খোৱা মানুহৰ সংখ্যা বাঢ়িছে আৰু লগে লগে পুলিচৰ জেলতো সংখ্যা বাঢ়িছে কেছ বাঢ়িছে এতিয়া জেনেৰেল কেছত কোৰ্টত তোমাৰ আকৌ ড্ৰাগছৰ কেছবিলাকো ৰাখিলে বাকী কেছবিলাকো হেৰি হৈ যায় মানে বেছি হৈ যায় অভাৰলোড হৈ যায় সেইকাৰণে কিছুমান স্পেচিয়েল কোৰ্ট বনোৱা হৈছে এনেকুৱা ধৰণৰ ড্ৰাগছ ৰিলেটেড কেছবিলাক হেণ্ডেল কৰিবৰ কাৰণে সেই কেছ কোৰ্টবিলাকৰ নাম হৈছে NDPS কোৰ্ট 7খন তেনেকুৱা NDPS কোৰ্ট গঠন কৰা হৈছে অসমত আৰু সেই গুৰুত্বপূৰ্ণ হ'ব ফুল ফৰ্মটো নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰপিক ছাবষ্টেঞ্চেছ কোড অ'কে এইটো মে' 31 তাৰিখে এইটো মানে পূৰা হেৰি হৈছে কনফাৰ্মেশ্যন হৈছে তাৰ আগতেই মে' 8 তাৰিখে প্ৰথমখন কোৰ্ট মুকলি কৰা হৈছিলে সেইখন তোমাৰ পাণবজাৰৰ যিখন কোৰ্ট আছে তাতে তাৰ আণ্ডাৰতে কোৰ্ট অফ স্পেচিয়েল জাজ NDPS প্ৰথমখন অসমৰ NDPS কোৰ্ট মে' 8 তাৰিখে মুকলি কৰা হৈছে অ'কে নাৰ্কটিক ড্ৰাগছ আৰু চাইক'ট্ৰপিক ছাবষ্টেঞ্চ দুটা ধৰণৰ ড্ৰাগছ থাকে যদিও দুইটা ধৰণৰ মানে ছেকশ্যন বেলেগ ছেকশ্যন 21 আণ্ডাৰত হয় এটা পেনাল্টিবিলাক আৰু আনটো ছেকশ্যন 22 আণ্ডাৰত হয় চাইক'ট্ৰপিক ছাবষ্টেঞ্চবিলাকৰ কিন্তু পানিছমেণ্টবোৰ একেই হয় শাস্তিবোৰ একেই হয় আৰু কি হয় এইটো জানি থোৱাটো ভাল হ'ব নাৰ্কটিক ড্ৰাগছবিলাক তোমাৰ যিবিলাক সাধাৰণতে অৰ্গেনিক কম্পাউণ্ডৰ পৰা হয় প্লেণ্ট বেছ যেনে গাঞ্জা অপিয়াম এইবিলাক গছৰ পৰা যিবিলাক হয় আৰু চাইক'ট্ৰপিক ছাবষ্টেঞ্চবিলাক কেমিকেলছ ফাৰ্মাচিউটিকেল ছাবষ্টেঞ্চ যিবিলাক তোমাৰ একদম ব্ৰেইনত এফেক্ট কৰে জম্বি ড্ৰাগছো কিছুমান থাকে তাৰ ভিতৰত ইয়াবা টেবলেট MDMA LSD এইবিলাক হৈছে তোমাৰ চাইক'ট্ৰপিক ছাবষ্টেঞ্চেছ অ'কে চ' এইটো মানে অসমৰ বিশেষকৈ চাউথ ইষ্টাৰ্ণ কাণ্ট্ৰিজত গোটা গল্ডেন ট্ৰাইংগুল আছে ম্যানমাৰকে আৰম্ভ কৰি তাত তোমাৰ ড্ৰাগছৰ বহুত প্ৰডাকশ্যন হয় সেইবিলাক মণিপুৰ হৈ পেলানি অসমলৈ আহে অসমৰ পৰা অন্য জেগালৈ যায় আৰু সেইটো কাৰণে মণিপুৰতো হিংসাৰ যিটো ঘটনা ঘটি আছে সেইটো এটা মেইন কাৰণ সেই ড্ৰাগছৰ ব্যৱসায়টোৱেই সেই ড্ৰাগছৰ ব্যৱসায়টো গভমেণ্টে উঠাব চেষ্টা কৰিলেই তাতে হুলস্থুল লাগি যায় কিছুমান বিশেষ হেৰিৰ মাজত মানুহৰ মাজত চ' NDPS কোড গঠন হৈছে লগতে 5খন পেপাৰলেছ কোডো গঠন কৰা হৈছে পেপাৰলেছ মানে য'ত তোমাৰ কামবিলাক অনলাইন হ'ব অ'কে এনেকুৱা অনলাইন হোৱা কামৰ 5খন কোড গঠন কৰা হৈছে আৰু NDPS কোড যদি ভাৰতৰ প্ৰথম কোড গঠন হৈছে সোধা হয় তেতিয়াহ'লে তাৰ উত্তৰ হ'ব মুম্বাই 1991ত প্ৰথমখন NDPS কোড গঠন কৰা হৈছিলে এনেকুৱা ধৰণৰ কেছবিলাক চাবৰ কাৰণে অসমৰ মৰ্টেলিটি ৰেট ইম্প্ৰুভ হৈছে ইনফেণ্ট মৰ্টেলিটি ৰেট মানে তোমাৰ কেঁচুৱাৰ জন্ম হওঁতে যিটো মৃত্যুৰ হাৰ সেইটো কমিছে আগতে 41 আছিলে 2018 চনত পাৰ 1000 লাইফ বাৰ্থ 1000 তোমাৰ জন্ম হোৱা কেঁচুৱাৰ মাজত 41টাৰ মৃত্যু হৈছিলে 2018 চনত এতিয়া সেইটো কমি 29 হৈছেগৈ আৰু সেইকাৰণে অসমৰ ৰেংকিংটো আগতকৈ ইম্প্ৰুভ হৈছে আগতেতো একদম তলত আছিলে 20খন মেজৰ ৰাজ্যৰ ভিতৰত অসম আটাইতকৈ তলত আছিলে 20 নম্বৰ স্থানত আছিলে এতিয়া 15 নম্বৰ স্থানলৈ যাবলৈ সক্ষম হৈছে যদিও পিছৰ ফালে আছে তথাপিও অলপমান আগতকৈ ইম্প্ৰুভ হৈছে লগতে মাতৃ মৃত্যুৰ হাৰ যিটো মেটাৰেল মৰ্টেলিটি ৰেট সেইটো আগতকৈ কমি আগতে তোমাৰ 400ৰ ওপৰত আছিলে 484 আছিলে সেইটো কমি এতিয়া 84 হৈছে পাৰ 1 লাখ লাইফ বাৰ্থ 1000 গৰাকী গৰ্ভৱতী মহিলাৰ ভিতৰত 84 গৰাকী এতিয়া মৃত্যু হয় এজ পাৰ 2024 ৰিপৰ্ট আৰু সেইটো তোমাৰ বহুত 82% মান ডিক্লাইন হৈছে লাষ্ট দুটা দশকত 20 বছৰত 82% ডিক্লাইন হৈছে আৰু নেশ্যনেল এভাৰেজতকৈ ভাল হয় 84টো সেইটো এটা ভাল খবৰ নেশ্যনেল এভাৰেজটো 87 হয় তাতকৈ এতিয়া এইটো কম ৰেংকিংটো আগতকৈ বাঢ়িছে সৰু সৰুবাত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ নয়ন সূত্ৰধৰ বৰপেটাৰ নয়ন সূত্ৰধৰ তেওঁ কমপ্লিট কৰিছে প্ৰক্লেম স্লেম চেলেঞ্জ প্ৰক্লেম স্লেমটো কি হয় ভাৰতৰ বিভিন্ন 4টা স্থানত তোমাৰ এবছৰত 4টা ডাঙৰ মেৰাথন হয় আৰু সেই গোটেই 4টা যদি কমপ্লিট কৰে তেতিয়াহ'লে এই চেলেঞ্জটো কমপ্লিট কৰা বুজায় আৰু সেইটো কমপ্লিট কৰিছে অসমৰ প্ৰথম ব্যক্তি হিচাপে নয়ন সূত্ৰধৰে সেইটো গুৰুত্বপূৰ্ণ নয়ন সূত্ৰধৰে প্ৰথমজন ব্যক্তি অসমৰ যি এই বিখ্যাত চেলেঞ্জটো কমপ্লিট কৰিছে অৰুণাচলৰ যিটো ডিৰিং মেমৰিয়েল ৱাইল্ড লাইফ চেঞ্চুৰী তাত তোমাৰ 20 বছৰৰ পাছত বাঘ দেখা পোৱা গৈছে পাছিঘাটৰ ওচৰত আছে সেইটো বহুত বছৰৰ পাছত দেখা পোৱা গৈছে কাৰণে চৰ্চাত আছিলে গুৰুত্বপূৰ্ণ ডিৰিং মেমৰিয়েল ৱাইল্ড লাইফ চেঞ্চুৰী নামটো গুৰুত্বপূৰ্ণ অসম চৰকাৰে লঞ্চ কৰিছে হুজুক পৰ্টেল লঞ্চ কৰিছে কিহৰ কাৰণে যিবিলাক তোমাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আছে যিসকলে তোমাৰ ভেকেশ্যনৰ সময়ত ইণ্টাৰ্ণশ্বিপ কৰেগৈ বিভিন্ন মানে তোমাৰ ইণ্ডাষ্ট্ৰিত হওক বা অন্য ধৰণৰ সংস্থাৰ লগত জড়িত হয় তেতিয়া তাত মানে অলপ কিবা এটা হেৰি দিব পইচা দিব আৰু লগতে সেইখিনি কেনেকৈ ক'ত আছে কোনে মানে ইণ্ডাষ্ট্ৰি দিব বিচাৰিছে সেইটো ৰেজিষ্টাৰ কৰি থ'লে তেতিয়া তাত সুযোগবিলাক গম পাই থাকিব ক'ত ক'ত আছে ইণ্টাৰ্ণশ্বিপৰ সুবিধা চ' তাৰ কাৰণে এটা কমন প্লেটফৰ্ম বনাই দিয়া হৈছে এইটো নাম দিয়া হৈছে হুজুক পৰ্টেল সেইটো বনাইছে তোমাৰ আছাম ষ্টেট বায়'ডাইভাৰ্চিটি বৰ্ডে সেইটো ফৰ গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্টছ ডিউৰিং ভেকেশ্যন পিৰিয়ডছ নেক্সট অসম হৈ পৰিছে চেম্পিয়ন কিহৰ চেম্পিয়ন হৈছে লিটল মাষ্টাৰ্ছ আণ্ডাৰ 14 ক্ৰিকেট ট্ৰফি ছেকেণ্ড এডিশ্যন হৈছে এইটো আণ্ডাৰ 14 ক্ৰিকেট ট্ৰফিৰ ফাইনেলত ত্ৰিপুৰা হৰুৱাই অসম হৈ পৰিছে চেম্পিয়ন তাৰপিছত ফাট বিহু পতা হয় প্ৰতি বছৰে
সেইফালে বহাগৰ শেষৰ ফালে আৰু এই বছৰ তেনেকৈ 8ৰ পৰা মে 10 তাৰিখলৈকে মৌঘুলি চাপৰি ঢকুৱাখানাত পতা হৈছে ফাট বিহু এইটো চাপৰিতে পতা হয় সুধিব পাৰে কোনটো চাপৰিত ফাট বিহুৰ কাৰণে বিখ্যাত মানে কোনটো চাপৰিত বিশেষকৈ পতা হয় সেইটো হৈছে মৌঘুলি চাপৰি ইন ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্ট চ' তাতে উদযাপন কৰা হ'ল 8ৰ পৰা 10 তাৰিখলৈকে 2026ৰ ফাট বিহু উৎবল খেল এটা আছে উৎবল খেলত তোমাৰ হেৰি হৈছে অসমৰ ওমেন টিমটো চেম্পিয়ন হৈছে 20th ছিনিয়ৰ আৰু 14 জুনিয়ৰ যিটো শিতান তাতে অসমৰ ওমেন টিমটো চেম্পিয়ন হ'বলৈ সক্ষম হৈছে আৰু মেন্স টিমটো ফাৰ্ষ্ট ৰানাৰ্ছ আপ হৈছে তাৰপিছতে মিকিৰ গাঁও মৰিগাঁও ডিষ্ট্ৰিক্টৰ তাজনুৰ আলীয়ে বনাই উলিয়াইছে এটা 50 ফুট দীঘল বাঁহৰ পেঁপা দেই বাঁহৰ পেঁপা বনাইছে 50 ফুট দীঘল এইটো বিহুৰ সময়ৰ পৰা আৰম্ভ কৰি এতিয়া বনাই কমপ্লিট কৰিছে তাজনুৰ আলী নামটো গুৱাহাটীৰ অৱন্তিকা দাস তেওঁ উচু কুংফু চেম্পিয়নশ্বিপ এইটো অষ্ট্ৰেলিয়াত হয় কুংফু চেম্পিয়নশ্বিপ তাতে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে দুটাকে চিলভাৰ মেডেল পাবলৈ সক্ষম হৈছে নামটো অৱন্তিকা দাস অ'কে অষ্ট্ৰেলিয়াত হৈছিলে খেলখন চ' এইখিনি হৈছে অসম সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ অফ মে 2026 এতিয়া আমি আহোঁ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছলৈ তো নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ নতুন এটা ডিফেন্সৰ আমাৰ মানে হেৰি হৈছে পাৱাৰ এটা বাঢ়িছে সেইটো হৈছে অগ্নি 5 MIRVৰ ছাকচেছফুল টেষ্টিং হৈ গ'ল অগ্নি 5টো এটা হাইপাৰছনিক মিছাইল হয় আৰু তাত অকল এটা নহয় কেইবাটাও তোমাৰ মাল্টিপুল হেৰি থাকে লোড থাকে তোমাৰ নিউক্লিয়াৰ হেড লৈ যাব পাৰে চ' এনেকুৱা দেখা পোৱা গৈছে এনেকুৱা তোমাৰ ইয়াত কেইবাটাও মাল্টিপুল নিউক্লিয়াৰ ৱেপন বা অন্য ধৰণৰ ৱেপন লৈ যাব পাৰে আৰু সেইটো কি হয় এটা MIRV টেকন'লজিত কাম কৰে মাল্টিপুল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি এণ্ট্ৰি ভেহিকল তাৰমানে কি হয় প্ৰথমতে চিধা ওপৰলৈ যায় প্ৰথমতে চিধা ওপৰলৈ যায় আকাশলৈ গৈ তাত গৈ পেলোডটো ৰিলিজ হয় আৰু তাৰপিছত বস্তুটো ইণ্ডিপেণ্ডেণ্ট হৈ যায় তাৰপিছত আৰু এইটোৰ ওপৰত যোনটোৱে কেৰি কৰিছে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে ৰকেটটোৰ ওপৰত নিৰ্ভৰ নকৰে তাৰ পৰা ইণ্ডিপেণ্ডেণ্টলি আকৌ ৰি এণ্ট্ৰি হয় ৰি এণ্ট্ৰি মানে আকৌ এটমস্ফিয়াৰত আকৌ সোমায় তললৈ আকৌ তললৈ আহি য'ত টাৰ্গেট দিয়া হৈছে সেই টাৰ্গেটখিনি গৈ হিট কৰেগৈ 5000 কিলোমিটাৰ ৰেঞ্জৰ এই মিছাইলটো নাম দিয়া হৈছে অগ্নি 5 আৰু MIRV টেকন'লজিত কাম কৰে প্ৰথমটো ছাকচেছফুল টেষ্টিং হ'ল DRDO এইটো টেষ্টিং কৰিলে মে 8 তাৰিখে ক'ত কৰিছে তোমাৰ ওড়িশাৰ ওচৰত আছে ডক্টৰ APJ আব্দুল কালাম আইলেণ্ড তাতে এই মিছাইলটোৰ ছাকচেছফুল টেষ্টিং কৰিলে DRDO এই বস্তুটো বনাইছে আৰু হেল্প কৰিছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ বাৰ্কে 6 পৰা 10টালৈকে নিউক্লিয়াৰ ৱাৰহেড এইটো লৈ যাব পাৰে আৰু লৈ গৈ তোমাৰ 5000 বা 5500 কিলোমিটাৰ মানে ৰেঞ্জৰ টাৰ্গেট হিট কৰিব পাৰে চ' এটা ৰকেটৰ পৰাই তোমাৰ বহুত মানে জেগা চব চাইডে এটেক কৰিব পাৰে এইপিনে তোমাৰ চাইনাটো পাৰিলে কৰিব এফালে তোমাৰ একদম আফ্ৰিকা বা মিডল ইষ্টলৈকে পাই যাবগৈ পাৰে লগতে এটা নতুন মডুলাৰ কিট ডেভেলপ কৰিছে সেইটো নাম হৈছে তাৰাটো কি হয় তোমাৰ যিবিলাক তোমাৰ গ্ৰেভিটি বম থাকে বম তোমাৰ গ্ৰেভিটি মানে মাটি তললৈ আহি পৰেহি আৰু ডাইৰেক্ট মধ্যাকৰ্ষণ শক্তিৰ ফলত চ' সেই বমবিলাকৰ ৰেঞ্জটো বঢ়াবৰ কাৰণে তাত এটা এনেকুৱা ধৰণৰ কিট লগাই দিয়া হ'ব যিটো তোমাক তাক গাইড কৰি লৈ যাব গাইড কৰি মানে আৰু য'ত খুন্দিয়াবগৈ লাগে সেই খুন্দিওৱা টাৰ্গেটটো ছাকচেছফুলি হিট কৰাত সহায় কৰিব তেনেকুৱা ধৰণৰ এটা ছিষ্টেম বনোৱা হৈছে DRDO আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্ছে ডেভেলপ কৰিছে যৌথভাৱে নামটো দিয়া হৈছে তাৰা ফুল ফৰ্মটো হৈছে টেকটিকেল এডভান্সড ৰেঞ্জ অগুমেণ্টেশ্যন সেইটো তোমাৰ গ্লাইড ছিষ্টেম বনাই দিব মানে এনেই নহ'লে চিধা মাটিত পৰি গ'লহেঁতেন বমটো এতিয়াতো গ্লাইড কৰি লৈ যাব তাৰ ৰেঞ্জটো বাঢ়িব আৰু লগতে তোমাৰ সেইটো টাৰ্গেটটো সঠিকভাৱে হিট কৰাত সহায় কৰিব তাৰা নামটো টেকটিকেল এডভান্সড ৰেঞ্জ অগুমেণ্টেশ্যন ডেভেলপ কৰিছে DRDO আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্ছে আৰু এই যিটো MIRV টেকন'লজি এইটো এটা গুৰুত্বপূৰ্ণ ফেক্ট যে এতিয়ালৈকে মাত্ৰ 6খন দেশৰ ওচৰত আছে এই টেকন'লজিটো গোটেই বিশ্বৰ মাত্ৰ 6খন দেশৰ ওচৰতহে এই MIRV টেকন'লজিটো আছে মাল্টিপুল ইণ্ডিপেণ্ডেণ্টলি টাৰ্গেটেবল ৰি এণ্ট্ৰি ভেহিকল সেই দেশকেইখন হৈছে USA ৰাছিয়া চাইনা ফ্ৰান্স UK আৰু লেটেষ্টখন হৈছে ইণ্ডিয়া নেশ্যনেল টেকন'লজি ডে পতা হয় মে 11 তাৰিখে সেইদিনাখনি তোমাৰ পোখৰণত ছাকচেছফুল টেষ্টিং হৈছিলে নিউক্লিয়াৰ টেষ্ট হৈছিলে অপাৰেশ্যন শক্তিৰ আণ্ডাৰত সেইটো পোখৰণ ছেকেণ্ড যিটো হৈছে টেষ্টিং সেইটো গুৰুত্বপূৰ্ণ আৰু সেইদিনাখনে প্ৰতি বছৰে পতা হয় নেশ্যনেল টেকন'লজি ডে অকল পোখৰণ টেষ্টিং বুলিয়ে নহয় সেইদিনাখনি আৰু দুটা বস্তু হৈছিলে ভাৰতত এটা হৈছে হনসা 3 সেইটো তোমাৰ 2-ছিটাৰ চিভিলিয়ান এয়াৰক্ৰাফ্ট এইটো এয়াৰক্ৰাফ্টৰ প্ৰথম ফ্লাইট লৈছিলে এখন ইণ্ডিয়াত বনোৱা প্ৰথমখন মানে সেই চিভিলিয়ান এয়াৰক্ৰাফ্ট আছিলে হনসা 3 তাৰ ছাকচেছফুল ফ্লাইট লৈছিলে সেই তাৰিখতে মে 11 তাৰিখতে পোখৰণ টেষ্টিং হৈছিলে আৰু ত্ৰিশুল নামৰ এটা তোমাৰ শ্বৰ্ট ৰেঞ্জৰ ছাৰ্ফেচ টু এয়াৰ মাটিৰ পৰা আকাশলৈ যোৱা মিছাইলো ছাকচেছফুল টেষ্টিঙো সেইদিনাখনিয়ে কৰা হৈছিলে
আৰু যিটো পোখৰণ টেষ্টিং হৈছিলে তাৰ তোমাৰ চিফ চাইণ্টিফিক এডভাইজাৰ আছিলে ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম আৰু তেওঁ সেই সময়ত DRDOৰ চিফো আছিলে অটল বিহাৰী বাজপেয়ী আছিলে সেই সময়ৰ প্ৰধানমন্ত্ৰী আৰু অটল বিহাৰী বাজপেয়ীয়ে ঘোষণা কৰিলে যে এতিয়াৰ পৰা আমি মে 11 তাৰিখটো পাতিম এজ নেশ্যনেল টেকন'লজি ডে আৰু তাৰ থিমটো হৈছিলে এইবছৰৰ থিমটো হৈছে ৰেছপনচিবল ইন'ভেশ্যন ফৰ ইনক্লুচিভ গ্ৰোথ সকলোৰে মানে উন্নয়ন কৰিবৰ কাৰণে আমি অলপ ইন'ভেশ্যনবিলাকৰ ৰেছপনচিবল হ'ব যাতে ধ্বংসাত্মক যাতে ইন'ভেশ্যন নহয় ইন'ভেশ্যনবিলাকে যাতে ভৱিষ্যতৰ নাগৰিকৰ সহায় কৰে সেই তেনেকুৱা ধৰণৰ হ'ব লাগে সোমনাথ টেম্পল আছে গুজৰাটত আৰু তাতে পতা হৈছে সোমনাথ স্বাভিমান পৰ্ব কিয় পতা হৈছে কাৰণ 1000 বছৰ আগতে যিটো সোমনাথ মন্দিৰ আছিলে গুজৰাটত সেইটো ধ্বংস কৰিছিলে মহম্মদ অফ গজনীয়ে আৰু তাৰ পাছত এতিয়া 1000 বছৰ পাছতো এতিয়াও মন্দিৰটো টিকি আছে এতিয়া মন্দিৰটো অক্ষুণ্ণ আছে যিটো মডাৰ্ণ ষ্ট্ৰাকচাৰ আকৌ নতুনকৈ বনোৱা হ'ল চ' এতিয়াও যে মন্দিৰটো জীয়াই আছে সেইটো কাৰণে তাৰ স্বাভিমান গৌৰৱ মানে উদযাপন কৰা হৈছে সোমনাথ স্বাভিমান পৰ্ব তাতে মহাপূজা পাতিছে মে 11 তাৰিখে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে অ'কে চ' এইটো গুৰুত্বপূৰ্ণ 1000 বছৰ হ'ল 1026ত মহম্মদ অফ গজনীয়ে এইটো ধ্বংস কৰিছিলে তাৰপিছতো বহুতবাৰ ধ্বংস হৈছে মন্দিৰটো আৰু বহুত তাতে সোণ চোণ আছিল এইবিলাক তোমাৰ লুটপাট কৰি লৈ গৈছে কিন্তু স্বাধীনতাৰ পাছত পুনৰ এইটো বনোৱা হ'ল সোমনাথ টেম্পলটো আৰু 1951 চনত তেতিয়া প্ৰথম ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে এইটো মুকলি কৰিছিলে 1951ত আৰু তেতিয়াৰ পৰাও এতিয়ালৈ তোমাৰ যদি আমি হিচাপ কৰোঁ তেতিয়া 75 years কমপ্লিট হ'ল চ' সেইটো উদযাপন কৰা হৈছে 75th এনিভাৰ্চাৰী অফ দ্য ৰিঅ'পেনিং এজ অমৃত মহোৎসৱ সেইটো পতা হৈছে এজ অমৃত মহোৎসৱ এই ইয়েৰকেইটা গুৰুত্বপূৰ্ণ 2026ত প্ৰথমবাৰ ধ্বংস কৰিছিলে মহম্মদ অফ গজনীয়ে আৰু 1951ত পুনৰ গঠন কৰা হৈছিল নতুনটো মডাৰ্ণ যিটো ষ্ট্ৰাকচাৰ সেইটো মুকলি কৰা হৈছিলে 1951ত আৰু যদি হিষ্ট্ৰী চোৱা হয় তেতিয়া প্ৰথম কেতিয়া বনাইছিলে মন্দিৰটো সেইটো বনাইছিলে 11 শতিকাত 11 শতিকাতে সোলাংকি ডাইনেষ্টি এজন ৰজা আছিলে কিং ভীমা ভীমদেৱ বা কিং ভীমাই বনাইছিলে এই মন্দিৰটো প্ৰথম ষ্টোন টেম্পল আছিলে সেইটো তেতিয়াই বনোৱা হৈছিলে সেহত ইনিচিয়েটিভ লঞ্চ কৰা হৈছে গভৰ্ণমেণ্টৰ দুটা সংস্থাৰ দ্বাৰা এটা হৈছে ICMR আৰু ICAR ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আৰু ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ চ' দুইটা সংস্থাই যৌথভাৱে কি কৰিছে যে এতিয়া যিবিলাক মানে ফুড প্ৰডাক্ট গ্ৰ' কৰিব সেইখিনি হেল্থ পুৰা মানে মানুহৰ হেল্থৰ ওপৰত ফ'কাছ কৰি হ'ব অ'কে যাতে তাতে মানে ভিটামিন মিনাৰেল চব থাকে আৰু ফাইবাৰ এইবিলাক চব থাকে অকল মানে কাৰ্বহাইড্ৰেট নহয় তেনেকুৱা ধৰণৰ আৰু যিবিলাক ঔষধি গুণ থকা হেৰি আছে মানে আছে আৰু শাক পাচলি ত' সেইখিনিৰ ওপৰত বিশেষকৈ গুৰুত্ব দিয়া হ'ব সেইটো কাৰণে লঞ্চ কৰা হৈছে দুটা সংস্থাৰ এটা যৌথ ইনিচিয়েটিভ সেইটো নাম হৈছে সেহতৰ ফুল ফৰ্ম হৈছে ছায়েন্স এক্সিলেঞ্চ ফৰ হেল্থ থ্ৰু এগ্ৰিকালচাৰ ট্ৰেন্সফৰ্মেশ্যন মানে ছায়েন্সটো এড কৰি দিয়া হৈছে এগ্ৰিকালচাৰৰ লগত সেইটো হৈছে সেহত আমি 11 তাৰিখে লঞ্চ কৰা হৈছে আৰু সেইটো হিচাপে তোমাৰ ICMR ডেভেলপো কৰি ICAR এগ্ৰিকালচাৰ ৰিচাৰ্চ যিটো আছে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ তেওঁলোকে 203টা বায়'ফৰ্টিফাইড ক্ৰপ ভেৰাইটিজো বনাই উলিয়াইছে বায়'ফৰ্টিফাইড কৰিলে কি হয় তেতিয়া তোমাৰ সেইবিলাকৰ পৰা বহুত উৎপাদনো বাঢ়ে আৰু লগতে নিউট্ৰিশ্যন ভেলুটোও বাঢ়ি যায় সেইটো কোৱা হয় বায়'ফৰ্টিফিকেশ্যন বুলি বায়'ফৰ্টিফিকেশ্যন ইজ আ প্ৰচেছ অফ ব্ৰিডিং ক্ৰপছ টু ইনক্ৰিজ দেয়াৰ নিউট্ৰিশ্যন ভেলু নিউট্ৰিশ্যন ভেলুটো বাঢ়ে সেই প্ৰচেছটোক বায়'ফৰ্টিফিকেশ্যন বুলি কোৱা হয় আৰু সেইটো হিচাপত 203টা তেনেকুৱা ক্ৰপ ভেৰাইটি বনাই উলিয়াইছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ভিজিট কৰিলে কেইবাখনো দেশ এই যোৱা মে' মাহত প্ৰথমখন তেওঁ গৈছিলে ইটালী নৰৱে ছুইডেন আৰু UAE গৈছে আমি ইয়াত চাওঁ নৰৱে আৰু ছুইডেনৰ ভিজিটটো নৰৱেত আৰু ছুইডেনত দুইখন দেশতে তেওঁক সন্মানিত কৰা হৈছে নৰৱেত তেওঁক সন্মান দিয়া হৈছে এজ গ্ৰেণ্ড ক্ৰছ অফ দ্য ৰয়েল নৰৱেয়ান অৰ্ডাৰ অফ মেৰিট অ'কে সেইটো তেওঁলোকৰ যিটো মানে তাকে ডাঙৰ চিভিলিয়ান এৱাৰ্ড হয় সেইটো প্ৰদান কৰা হৈছে আৰু এতিয়ালৈকে তোমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে পোৱা এৱাৰ্ডৰ সংখ্যা হ'লগৈ বিদেশী ৰাষ্ট্ৰৰ পৰা পোৱা এৱাৰ্ডৰ সংখ্যা হ'লগৈ 32টা এইটো 32nd আছিলে 32টা এনেকুৱা এৱাৰ্ড পালে তাৰ আগতে গৈছে তেওঁ ছুইডেনতো তেওঁক সন্মানিত কৰা হৈছে উইথ ৰয়েল অৰ্ডাৰ অফ দ্য প'লাৰ ষ্টাৰ ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ তেওঁলোকৰ সেইটো হাইষ্ট চিভিলিয়ান সন্মান সেইটো প্ৰদান কৰা হৈছে অ'কে বাকী আৰু এটা উল্লেখনীয় ফেক্ট যে নৰৱেত বহুত বছৰৰ পাছত ভাৰতৰ কোনো প্ৰধানমন্ত্ৰী গৈছে 43 yearsৰ পাছত তাৰ একদম আগতে 1983ত ইন্দিৰা গান্ধী গৈছিলে অ'কে তাতে গৈ বিভিন্ন ধৰণৰ গ্ৰীণ টেকন'লজি ডিজিটেল টেকন'লজি হেল্থ কেয়াৰ ব্লু ইকনমিৰ পৰা চৰ্চা হৈছে লগতে ইণ্ডো পেচিফিক অ'চেন ইনিচিয়েটিভ যিটো আছে ভাৰতীয় মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ য'ত মানে মেৰিটাইম বিজনেছৰ কাৰণে এটা ইনিচিয়েটিভ সকলো দেশে যাতে শান্তিমতে কাম কৰিব পাৰে তাতো নৰৱে এগ্ৰী কৰিছে জইন কৰাত অ'কে এইটো এটা গুৰুত্বপূৰ্ণ ফেক্ট ৰিলেটেড টু নৰৱে ভিজিট ছুইডেনত যাওঁতে প্ৰধানমন্ত্ৰীক ৱেলকাম কৰা হৈছিলে বা এস্কৰ্ট দি নিয়া হৈছে গ্ৰিপেন ফাইটাৰ জেটৰ দৰে এইটো এটা ডাঙৰ সন্মান দিছে তেনেকুৱা ফাইটাৰ জেটেদি আগুৱাই লৈ গৈছে
সো এইটো সুধিব পাৰে যে গ্ৰিপেন ফাইটাৰ জেট কোনখন দেশৰ হয় ছুইডেনৰ হয় ছুইডেনত যাওঁতে তেনেকৈ ৱেলকাম কৰি লৈ গৈছে অ'কে ছুইডেনৰ প্ৰাইম মিনিষ্টাৰ উলফা ক্ৰিষ্টাৰছন আৰু ইউৰোপিয়ান কমিশ্যনৰ প্ৰেচিডেণ্টটো তাতে আছিলে মিটিঙত উৰ্চুলা ভন ডেৰ লিয়েন নামকেইটা সুধিব পাৰে অ'কে উৰ্চুলা এইটো গুৰুত্বপূৰ্ণ নাম এটা ইউৰোপিয়ান কমিশ্যনৰ বৰ্তমানৰ প্ৰেচিডেণ্টৰ নাম হৈছে উৰ্চুলা ভন ডেৰ লিয়েন আৰু এটা বস্তু তাতে ছুইডেনত যাওঁতে উল্লেখনীয় ঘটনা ঘটিছে মানে হেৰি হৈছে কথা হৈছে যে এটা নতুন লেকচাৰ ছিৰিজ অ'পেন কৰা হৈছে টেগ'ৰ ছুইডেন লেকচাৰ ছিৰিজ এইটো কিয় কৰা হৈছে 100 বছৰ আগতে 1926ত ৰবীন্দ্ৰনাথ টেগ'ৰ গৈছিলে ছুইডেন ভিজিটত প্ৰথমবাৰ ছুইডেন ভিজিটত গৈছিলে আৰু তেওঁক সন্মানিত কৰি সেই 100 বছৰৰ যিটো মানে উদযাপন তেওঁৰ ভিজিটৰ সেইটো কাৰণে লঞ্চ কৰা হৈছে নতুন লেকচাৰ ছিৰিজ টেগ'ৰ ছুইডেন লেকচাৰ ছিৰিজ ইটালীৰ প্ৰাইম মিনিষ্টাৰ জৰ্জিয়া মেলোনিক প্ৰধানমন্ত্ৰীয়ে গিফ্ট কৰিলে অসমৰ মুগা চিল্কৰ এখন ষ্টল আৰু লগতে মণিপুৰৰ শ্ৰীউ লিলি ইনস্পায়াৰ্ড এখন চিল্ক ষ্টল অ'কে এনেকুৱা এখন কাপোৰ ডিঙিত লয় মেৰিয়াই চ' তেনেকুৱা ধৰণৰ কাপোৰ দুখন গিফ্ট কৰিছে অসমৰ মুগা চিল্কৰ আৰু মণিপুৰৰ শ্ৰীউ লিলি যিখন তেওঁলোকৰ GI টেগ এটা হয় আৰু তাৰ ষ্টেট ফ্লাৱাৰ হোৱাৰ লগতে মণিপুৰৰ ষ্টেট ফ্লাৱাৰ হয় শ্ৰীউ লিলিটো গুৰুত্বপূৰ্ণ সেইটো তেনেকুৱা গিফ্ট কৰিছে 2029লৈকে ইটালী আৰু ইণ্ডিয়াৰ ব্যৱসায় বৃদ্ধি কৰাৰ উদ্দেশ্য লোৱা হৈছে 20 বিলিয়ন ইউৰো লোৱা কৰাৰ টাৰ্গেট এটা লোৱা হৈছে কি লগতে ইটালিয়ান প্ৰেচিডেণ্টটো আছিলে জৰ্জিঅ' মাটাৰেলা তো তেওঁক দিয়া হৈছে আগ্ৰাৰ পৰা নিয়া এটা মাৰ্বলৰ মানে এটা বক্স হেণ্ডক্ৰাফ্টেড মাৰ্বলৰ বক্স লগতে ভাৰতীয় ক্লাছিকেল সংগীতৰ বিশাৰদ পণ্ডিত ভীমসেন যোশী আৰু MS শুভালক্ষ্মীৰ গানৰ CD ইটালীতে আছে ইটালীৰ ৰোমতে আছে হেডকোৱাৰ্টাৰ অফ FAO কি হয় ইউনাইটেড নেশ্যনৰ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন সেই FAOৰ জন ডাইৰেক্টৰ জেনেৰেল তেওঁকো প্ৰাইম মিনিষ্টাৰে লগ কৰি অসমৰ জহা চাউল তেওঁক গিফ্ট কৰিছে জহা চাউল গিফ্ট কৰিছে তো ডক্টৰ কিউ ডংগিউ তেওঁ হৈছে ডাইৰেক্টৰ জেনেৰেল অফ UNFAO সেইটো এটা গুৰুত্বপূৰ্ণ এই গিফ্টকেইটা গুৰুত্বপূৰ্ণ কোনটো গিফ্ট কাক দিছে আৰু অসমৰ পৰা দিয়াকেইটা বিশেষকৈ গুৰুত্বপূৰ্ণ তাৰপিছত তাতে তেওঁক UNৰ FAOয়ে সন্মান দিছে এটা 2026 এগ্ৰিকোলা মেডেল সেইটো এটা প্ৰদান কৰিছে FAOয়ে ইটালী ৰোমত আছে FAOৰ হেডকোৱাৰ্টাৰ তাৰ ডাইৰেক্টৰ জেনেৰেলে প্ৰাইম মিনিষ্টাৰ মোদীক এইটো গিফ্ট দিছে আৰু লগতে ইণ্ডিয়া আৰু ইটালীয়ে যৌথভাৱে 2027 বৰ্ষটো আগন্তুক 2027 বৰ্ষটো উদযাপন কৰিব এজ ইয়েৰ অফ কালচাৰ এণ্ড টুৰিজম চ' কালচাৰেল এক্সচেঞ্জ হ'ব টুৰিজমৰ এক্সচেঞ্জ হ'ব আৰু সুবিধা প্ৰদান কৰিব টুৰিষ্টবিলাকক দুইখন দেশত যাওঁতে চ' সেইটো হিচাপে উদযাপন কৰিব দ্য ইয়েৰ 2027 এজ ইয়েৰ অফ কালচাৰ এণ্ড টুৰিজম এইটো এটা গুৰুত্বপূৰ্ণ ফেক্ট নেক্সট প্ৰাইম মিনিষ্টাৰ মোদী গৈছিলে UAE ইউনাইটেড আৰব এমিৰেটছত তাতে গৈ মণিপুৰৰে চাকহাও ৰাইচ ব্লেক ৰাইচ গিফ্ট কৰিছে তাৰ কুইন মাদাৰ অফ UAE তেওঁক প্ৰদান কৰিছে চাকহাও বা ব্লেক ৰাইচ কুইন মাদাৰৰ নামটো মই ইয়াতে ইনক্লুড কৰি দিম বা PDFটোত অ'কে চ' সেইটো প্ৰদান কৰা হৈছে মণিপুৰৰ পৰা নিয়া ব্লেক ৰাইচ UAEৰ কুইন মাদাৰক লগতে তাতে কুইন মাদাৰক লগতে গিফ্ট দিয়া হৈছে কৰিমনগৰ ফিলগ্ৰী বক্স ফ্ৰম তেলেংগানা আৰু মহেশ্বৰী চিল্ক ফেব্ৰিক ফ্ৰম মধ্যপ্ৰদেশ এইকেইটা নামকেইটা কোনখন ৰাজ্যৰ হয় সেইটো বিশেষকৈ গুৰুত্বপূৰ্ণ এইবোৰ মহেশ্বৰী চিল্ক ফেব্ৰিক ক'ত মানে সেইটো বস্তুৰ কাৰণে কোনখন ৰাজ্য বিখ্যাত এনেকৈ সুধিব পাৰে সেইটো হৈছে মধ্যপ্ৰদেশ আৰু এটা ঘটনা ঘটিছে UAE ভিজিটত যে UAEৰ যিটো ADNOC আছে ADNOC মানে হৈছে আবু ধাবি নেশ্যনেল অইল কোম্পানী তেওঁলোকে ভাৰতক এতিয়া সহায় কৰিব টু ইনক্ৰিজ দ্য ক্ৰুড অইল ৰিজাৰ্ভ অফ ইণ্ডিয়া আপ টু 30 মিলিয়ন বেৰেল চ' এতিয়া যুদ্ধৰ সময়ত তোমাৰ কি হৈছে ক্ৰুড অইলৰ অভাৱ হৈছে যদি আমি এখন দেশৰ ওপৰত আমি নিৰ্ভৰ কৰি থাকোঁ বা অন্য দেশৰ ওপৰত নিৰ্ভৰ কৰি থাকোঁ তেতিয়াহ'লে কি হয় যুদ্ধৰ সময়ত বহুত প্ৰব্লেম সৃষ্টি হয় আৰু সেইটো কাৰণে ভাৰতে নিজৰ ৰিজাৰ্ভটো প্ৰায় 5 গুণ বঢ়োৱাৰ এটা উদ্দেশ্য হাতত লৈছিলে আৰু সেইটো কাৰণে মেইন উদ্দেশ্য লৈ প্ৰধানমন্ত্ৰী হয়তো UAEত গৈছিলে আৰু তাৰ ADNOCয়ে ইণ্ডিয়াৰ ISPRL ইণ্ডিয়ান ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভছ লিমিটেড যি তোমাৰ ক্ৰুড অইল ৰিজাৰ্ভ কৰি ৰাখে তেওঁলোকক সহায় কৰিব টু ইনক্ৰিজ দ্য ক্ৰুড অইল ৰিজাৰ্ভ আপ টু 30 মিলিয়ন বেৰেল সেইটো গুৰুত্বপূৰ্ণ নামকেইটা গুৰুত্বপূৰ্ণ ADNOC আৰু ISPRLৰ সেই দুটাৰে যৌথ প্ৰচেষ্টাত এইটো হৈ উঠিব লগতে চিপ ৰিপেয়াৰ ফেচিলিটি বনাব গুজৰাটত তো সেইটো কথাও উল্লেখ কৰা হৈছে আৰু মৈত্ৰী ভাৰ্চুৱেল ট্ৰেড কৰিডৰ এটা বনোৱা হ'ব ভাৰ্চুৱেল ট্ৰেড কৰিডৰ এটা বনোৱা হ'ব নামটো দিয়া হ'ব মৈত্ৰী বিটুইন UAE এণ্ড ইণ্ডিয়া নেক্সট ভাৰতৰ এটা প্ৰাইভেট সংস্থা নামটো FWDA ফ্লাইং ৱেডছ ডিফেন্স এণ্ড এৰ'স্পেচ বেংগলুৰু বেছড তেওঁলোকৰ এটা কোম্পানী তেওঁলোকে বনাই উলিয়াইছে ভাৰতৰ প্ৰথমটো AI কম্বেট ড্ৰোন
ড্ৰোন এনেকুৱা ড্ৰোন যিটোৱে যুদ্ধ কৰিব পাৰিব, ড্ৰোনত মিছাইল ফিট থাকিব, সৰু সৰু মিছাইল, চ' সেইখিনি গৈ এটেক কৰিব নে ফাইটাৰ জেটৰ নিচিনাই বাট স্মল ইন স্কেল, আৰু এইটো কোনো মানুহ তাতে নাথাকে। তেনেকুৱা ধৰণৰ প্ৰথমখন AI কম্বেট ড্ৰোন সাজি উলিয়াব এই FWDA, নাম দিছে কাল ভৈৰৱ। কাল ভৈৰৱ, দিছ ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট AI কম্বেট ড্ৰোন। খালি এইটো ভাৰতত নকৰে, প্ৰডাকশ্যনটো কৰিব পৰ্তুগালত। এনেকুৱা ধৰণৰ এটা বেলেগ ধৰণৰ এটা ইনিচিয়েটিভ, মানে এইটো বাহিৰত প্ৰডাকশ্যন হ'ব। এজ পাৰ অপাৰেশ্যন 777 নাম দিছে অপাৰেশ্যনটোৰ, আৰু পৰ্তুগাল হয়তো ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ জাৰ্চি নম্বৰৰ পৰা এইটো ইনস্পায়াৰ্ড হৈ অপাৰেশ্যন 777 নাম দিছে, আৰু পৰ্তুগালত সেইটো বনোৱা হ'ব, আৰু সেইটো বনাই ৰেডি হ'লে তেতিয়া অন্য দেশক সেইটো বিকিব পৰা যাব। অলৰেডি থাইলেণ্ডে এইটো ইণ্টাৰেষ্ট দেখাইছে কিনাৰ ক্ষেত্ৰত। 3000 কিলোমিটাৰ ৰেঞ্জৰ এটা কম্বেট ড্ৰোন বনোৱা হ'ব। সেইটো লগতে এইটো কেনেকুৱা ধৰণৰ ড্ৰোন হয় সেইটো এটা উল্লেখিত কৰা হৈছে। AI ড্ৰিভেন মিডিয়াম অল্টিটিউড লং এণ্ডুৰেঞ্চ মেল, মানে মিডিয়াম অল্টিটিউড লং এণ্ডুৰেঞ্চ, মানে বহুত ওপৰলৈ যাব নোৱাৰে বাট বহুত দেৰিলৈকে থাকিব পাৰিব, আৰু ৰেঞ্জটো তোমাৰ বহুত ডাঙৰেই। 3000 কিলোমিটাৰ। USA ছেক্ৰেটাৰী আহিছিলে ইণ্ডিয়ালৈ মে' মাহত, মাৰ্কো ৰুবিঅ'। মাৰ্কো ৰুবিঅ'হঁত অলপ কণ্ট্ৰভাৰ্চি হৈছিলে, তেওঁক বৰ ভালকৈ ৱেলকাম নকৰিলে, কোনো মানুহজন নাছিলে এয়াৰপৰ্টত, অকল এজনমান মানুহ গৈ তেওঁ ৱেলকাম কৰিলে। চ' আমেৰিকা ইণ্ডিয়াৰ মাজত সম্পৰ্কটো বৰ ভাল নহয় বৰ্তমান সময়ত, সেইটো কাৰণেই হয়তো তেনেকুৱা ধৰণৰ এটা মানে দেখা গ'ল। তেওঁৰ লগত চাইন কৰিলে ডিল মিনিষ্টাৰ এছ জয়শংকৰে, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ, বৈদেশিক পৰিক্ৰমা মিনিষ্টাৰ তোমাৰ এছ জয়শংকৰে। আৰু কি চাইন কৰিছে? ইজ এ পেক্ট অন ক্ৰিটিকেল মিনাৰেলছ। ক্ৰিটিকেল মিনাৰেলছ, যিটো মই লাষ্ট UPSC যিটো প্ৰিলিমছৰ কুৱেশ্যন পৰা ডিছকাছ কৰোঁতে ভিডিঅ' ডিছকাছ কৰিছিলোঁ, তাতেও উল্লেখ কৰিছিলোঁ যে ৰেয়াৰ আৰ্থ মেটেৰিয়েল, যিকেইটা তোমাৰ বহুত প্ৰয়োজনীয় আজিৰ সময়ত ইলেক্ট্ৰনিক এপ্লায়েন্সত লাগে, তোমাৰ ইলেক্ট্ৰিক ভেহিকলছৰ পৰা আৰম্ভ কৰি ফোন, মোবাইল, চবতে দৰকাৰ হয়, লেপটপ চবতে দৰকাৰ হয়। চ' সেই ক্ৰিটিকেল মিনাৰেলছৰ ৰিচাইক্লিং, প্ৰচেছিং, মাইনিং, তাৰ কাৰণে ক্ৰিটিকেল ইক'ছিষ্টেম বনোৱা, এইবিলাক ক্ষেত্ৰত ফ্ৰেমৱৰ্ক বনাবৰ কাৰণে দুয়োখন দেশে এটা MOU চাইন কৰিছে। তাত স্ক্ৰেপ কেনেকৈ মেনেজ কৰিব, এইবিলাক কেনেকৈ সেই পিছত ৰিচাইকেল কৰিব, বেয়া হৈ যোৱাৰ পিছত কেনেকৈ মেনেজমেণ্ট কৰিব, ফাইনেন্সিয়েল ইনভেষ্টমেণ্ট, সেইবিলাকৰ ক্ষেত্ৰতো আমেৰিকাই এটা পেক্ট চাইন কৰিছে। কাৰণ আমেৰিকাত ইমানকৈ পোৱা নাযায় এই বস্তুটো, হায়েষ্ট তোমাৰ চাইনাত পোৱা যায়, ইণ্ডিয়াতো পোৱা যায়, কিন্তু ইণ্ডিয়াতকৈ চাইনাত বেছি পোৱা যায়, আৰু আমেৰিকা তাতকৈও কম। সেইকাৰণে আমেৰিকা বিচাৰি ফুৰিছে এতিয়া ক'ত কোন দেশৰ পৰা ল'ব পাৰি, কাৰণ প্ৰয়োজনটো সকলোৰে আছে। ত' সেইটো কাৰণে চাইন কৰিছে ইণ্ডিয়াৰ লগতটো ডিল, আৰু ইণ্ডিয়াৰো সহায় হ'ব যেতিয়া ইনভেষ্টমেণ্ট কৰিব আমেৰিকাৰ পৰা। আৰু এইটো এলাইন উইথ ইণ্ডিয়াছ ক্ৰিটিকেল মিনাৰেল মিছন, সেইটো আৰম্ভ হৈছিলে 2025 চনত, নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছন, যাৰ আণ্ডাৰত বিভিন্ন জেগাত বিচাৰি থকা হৈছে। অসমতো তেনেকৈ কাৰ্বি আংলঙত অলৰেডি পোৱা গৈছে, আৰু অৰুণাচলত পোৱা গৈছে। আৰু ৰিচেণ্টলি নিউজ ওলাইছিলে যে গোৱালপাৰাৰ তুৰ্কেশ্বৰী মন্দিৰ, যিটো পাহাৰত আছে, তুৰ্কেশ্বৰী হিল, তাতো আছে বুলি সন্ধান। কিন্তু প্ৰব্লেমটো কি হৈছে, এই ৰেয়াৰ আৰ্থ মেটেৰিয়েলবিলাক এনেকুৱা বাকীবিলাকৰ নিচিনা নহয়, সোণ চূণৰ নিচিনা নহয়, যিটো মানে এটা ঠাইত একত্ৰিত হৈ নাথাকে, সিঁচৰিত হৈ থাকে। যদিও আছে তাতে পাহাৰত, কিন্তু সেইখিনি ইমানেই সিঁচৰিত হৈ আছে যিবোৰ এক্সট্ৰেক্ট কৰিব নোৱাৰি। সেইটো এক্সট্ৰেক্ট কৰা লিমিটৰ মানে বাহিৰত আছে। সেইটো কাৰণে যদিও তাত তুৰ্কেশ্বৰী মন্দিৰত পোৱা গৈছিলে এইবিলাক তোমাৰ লেন্থেনাইট, ভেনেডিয়াম, লিথিয়াম, চ' সেইবিলাকৰ সন্ধান, বাট এতিয়া সেইবিলাক উলিয়াব নোৱাৰে বুলি আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া সেইটো ঘোষণা কৰিছে। চ' ইয়াত তোমাৰ ৰেয়াৰ আৰ্থ মেটেৰিয়েল যিখিনি আছে সেইখিনি গুৰুত্বপূৰ্ণ। নেক্সট, সাৰ্থক PDS স্কিম এটা লঞ্চ কৰা হৈছে। তাৰ একচুৱেলি আগত এটা স্কিম আছিলে, নামটো আছিলে স্মাৰ্ট PDS। PDS মানে হৈছে কি, পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম। যিটো আমাৰ ৰেচন দিয়া হয়, খাদ্যবস্তু, দাইল, চাউল, চেনি, এইবিলাক তেনেকৈ ডিষ্ট্ৰিবিউট কৰা হয় মানুহৰ মাজত। চ' সেই ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমটো এতিয়া আধুনিক কৰিবৰ কাৰণে নতুনকৈ এটা স্কিম অনা হৈছে, নামটো দিয়া হৈছে সাৰ্থক PDS স্কিম, যিটোৰ জৰিয়তে তোমাৰ বিভিন্ন ধৰণৰ টেকন'লজি ইউজ কৰা হ'ব, আৰু অট'মেশ্যন কৰা হ'ব ছিষ্টেমটো। লগতে যিখিনি মানুহ জড়িত হৈ থাকে তেওঁলোকৰ পে'মেণ্টটো যাতে ভালকৈ পে'মেণ্ট পায়, আৰু কোনো ধৰণৰ মানে হেচেল ফ্ৰী পে'মেণ্ট পায়। সেইটো কাৰণে এইটো নতুন স্কিম আহিছে, মে' 27 তাৰিখে এপ্ৰুভ কৰিলে। নাম দিয়া হৈছে সাৰ্থক PDS। ফুল ফৰ্ম হৈছে স্কিম ফৰ এছিষ্টেঞ্চ ইন ৰেচন ট্ৰান্সপৰ্ট এণ্ড হেণ্ডলিং ইনকম উইথ অট'মেশ্যন ইন PDS। এইটো এটা মেজৰ ইনিচিয়েটিভ ৰিলেটেড টু পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম। PDS মানে পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম। তোমাৰ 5 বছৰৰ টাৰ্গেট লোৱা হৈছে এইটো ভালকৈ ইমপ্লিমেণ্ট কৰিবৰ কাৰণে 2031 চনলৈকে 25,530 কোটি টকাৰ এটা বাজেট। চ' এইটো এতিয়া ৰিচেণ্ট হৈছে, আৰু 2023 চনত ইয়াৰ আগৰটো আছিলে, এইটো নাম আছিলে স্মাৰ্ট PDS, স্কিম ফৰ মডাৰ্নাইজিং এণ্ড ৰিফৰ্মছ থ্ৰু টেকন'লজি এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম। টেকন'লজি ইন পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম। মডাৰ্নাইজ কৰাৰ কথা কোৱা হৈছিলে, টেকন'লজি ইউজ কৰাৰ কথা কোৱা হৈছিলে ইন স্মাৰ্ট PDS ছিষ্টেম। আৰু এতিয়া সেইটো তাৰ মডাৰ্ণ মানে আকৌ ৰিনিউড ভাৰ্চনটো হৈছে সাৰ্থক PDS।
ভব্য স্কিমটো হৈছে ইণ্ডাষ্ট্ৰি ৰিলেটেড চ' ইয়াত তোমাৰ কি হৈছিলে আগতে মইতো উল্লেখ কৰিছিলোঁ যোৱা কোনোবা এটা মন্থৰ কাৰেণ্ট এফেয়াৰ্ছতো কিন্তু এতিয়া এইটো জুন 1 তাৰিখৰ পৰা এইটো ইমপ্লিমেণ্ট হ'ব প্ৰথম ফেজটো আৰু ইয়াৰ জৰিয়তে কি কৰা হ'ব 100টা এনেকুৱা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনোৱা হ'ব ভাৰতৰ বিভিন্ন স্থানত য'ত তোমাৰ মানে বেলেগকৈ আৰু বনাবলৈ একো নাথাকে জাষ্ট আহি পেলানি কাৰেণ্টটো লগাই ছুইচ অন কৰিলেই তোমাৰ মেচিন চলি যাব অ'কে চব মানে ৰেডি কৰি থৈ দিব মানুহে আহি জাষ্ট ইউজ কৰিব পাৰিব আহি পিনি চ' তেনেকুৱা ধৰণৰ 100 প্লাগ এণ্ড প্লে ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনোৱা হ'ব অলৰেডি মানে চব ফেচিলিটি থাকিব আৰু বাকী মেচিন হয়তো লাগিব আনিব কিন্তু মানে কাৰেণ্ট চব বিল্ডিং চব বনাই থোৱা থাকিব তেনেকুৱা ধৰণৰ পাৰ্ক বনোৱা হৈছে ডেট ইজ আণ্ডাৰ ভব্য স্কিম ভব্য স্কিমৰ ফুল ফৰ্ম হৈছে ভাৰত ঔদ্যোগিক বিকাশ যোজনা যাতে মানে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থটো ভাল হয় সেইটো উদ্দেশ্যৰে এইটো লোৱা হৈছে আৰু 33,660 কোটি টকাৰ এটা বাজেট সেইটো ইমপ্লিমেণ্ট কৰিব কোনে NICDC নেশ্যনেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন ঠিক এইটো DPIIT আণ্ডাৰত আছে ডিপাৰ্টমেণ্ট অফ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰি এণ্ড ইণ্টাৰনেল ট্ৰেড তাৰ আণ্ডাৰত থকা এটা সংস্থা নেশ্যনেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন তেওঁলোকে এইটো ইমপ্লিমেণ্ট কৰিব ভব্য স্কিম প্ৰথম ফেজটো আৰম্ভ হৈছে জুলাই 1 পৰা জুলাই 31 তাৰিখলৈকে এপ্লিকেশ্যন লোৱা হ'ব কাক লাগিব মানে আৰু সৰু ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে পতা হয় মে 3 তাৰিখে এবছৰৰ থিম আছিলে শেপিং এ ফিউচাৰ অফ ৰাইটছ ফ্ৰীডম অফ এক্সপ্ৰেছন এজ এ ড্ৰাইভাৰ ফৰ অল আদাৰ হিউমেন ৰাইটছ অ'কে মানুহৰ বাক স্বাধীনতা থাকিলেহে বাকীবোৰ হিউমেন ৰাইটছ থাকিব যদি ক'বই নোৱাৰে কি লাগে বুলি এতিয়াতো লাভ নাই অ'কে চ' কিন্তু ভাৰতৰটো ভাল নহয় ইমান প্ৰেছ ফ্ৰীডম ইণ্ডেক্সটো আৰু সেইটো হিচাপত ভাৰতৰ স্থান 157th আউট অফ 180 কাণ্ট্ৰিজ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এইটো ছেফ ট্ৰেভেল অন হাইৱে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ যিকেইটা আছে আৰ্টিকল 21ৰ আণ্ডাৰত তাত এড কৰিছে নতুন এটা ৰাইট এটা মৌলিক অধিকাৰ সেইটো হৈছে আমাৰ পথ সুৰক্ষা ইন নেশ্যনেল হাইৱেজ যে আমি সুৰক্ষিত হোৱাটো আমাৰ মৌলিক অধিকাৰ ঠিক তাতে অসুৰক্ষিত অনুভৱ কৰিব নালাগে আমি সেইটো এটা মৌলিক আমাৰ অধিকাৰ সেইটো সুপ্ৰিম কোৰ্ট নতুনকৈ ৰুল কৰিছে ছিকিম হৈ পৰিছে এতিয়া বৰ্তমান ভাৰতৰ প্ৰথমখন 100% পেপাৰলেছ ষ্টেট তাত পেপাৰলেছ ষ্টেট মানে ইন কেছ অফ জুডিচিয়াৰী ন্যায় ব্যৱস্থাত কোৰ্টত এতিয়া কোনো ধৰণৰ মই যিখন ক'লে গুৱাহাটীত 5খন মানে অসমত 5খন পেপাৰলেছ কোৰ্ট বনোৱাৰ কথা চৰকাৰে ভাবিছে আৰু তেনেকুৱা ছিকিমত তোমাৰ এখনো নায়েই মানে চব পেপাৰলেছে যাত তোমাৰ পেপাৰ বহুত কম ইউজ কৰা হয় বা পেপাৰ একেবাৰে শূন্য ব্যৱহাৰ কৰা নহয় অ'কে ছিকিমত তেনেকুৱা হৈছে ভাৰতৰ প্ৰথমখন ৰাজ্য প্ৰচাৰ ভাৰতী নতুন চেয়াৰপাৰ্চন হৈছে প্ৰসূন যোশী লিৰিচিষ্ট আৰু ৰাইটাৰ তেওঁ হৈছে প্ৰচাৰ ভাৰতী নতুন চেয়াৰপাৰ্চন তাৰপিছতে ইণ্ডিয়া ইণ্ট্ৰডিউচ কৰিছে এটা বেৰিয়াৰলেছ মাল্টি লেন ফ্ৰী ফ্ল' টলিং ছিষ্টেম য'ত তোমাৰ কোনো টোল গেট নাথাকে ডাইৰেক্ট তোমাৰ AI যোগেদি ওপৰৰ পৰা স্কেন কৰি টোল কাটিব আৰু সেইটো প্ৰথম তেনেকুৱা তাত কোনো বেৰিয়াৰ নাই কি তেনেকুৱা ধৰণৰ ৰাস্তা সেইটো হ'ব তোমাৰ NH 48ৰ ওপৰত চুৰাট আৰু ভৰুচ অঞ্চল কানেক্ট কৰা যিটো ৰাস্তা আছে তাত অ'কে অট'মেটিক নাম্বাৰ প্লেট ৰিকগনিশ্যন ছিষ্টেম আছে ANPR তাত ডাইৰেক্ট নাম্বাৰ প্লেট চায়ে পইচা কাটি ল'ব অ'কে নেক্সট প্ৰবীণ শ্বেখ আৰু বৰ্ষা চুব্বা তেওঁলোকে জিকিছে হোৱাইটলি এৱাৰ্ড সেইটো তোমাৰ গ্ৰীণ অস্কাৰ বুলি কোৱা হয় কি কাৰণে দিয়া হয় পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত যিবিলাক কাম কৰে মানুহে আৰু অসমত তেনেকৈ পূৰ্ণিমা দেৱী বৰ্মনে পাইছিলে আগতে চ' সেইটো সন্মান এইবাৰ ভাৰতৰ দুগৰাকী পৰিৱেশ ৰক্ষক পাৰবীন শ্বেখ আৰু বৰ্ষা চুব্বাই লাভ কৰিছে অ'কে নেক্সট গভৰ্ণৰ অফ ইণ্ডিয়াই অফিচিয়েলি এপইণ্ট কৰিছে NS ৰাজা সুব্ৰমণি জেনেৰেল NS ৰাজা সুব্ৰমণিক ইণ্ডিয়াৰ 3 নম্বৰ গৰাকী CDS হিচাপে বিপিন ৰাৱাট অনিল চৌহান তাৰপিছত 3 নম্বৰ গৰাকী চিফ অফ ডিফেন্স ষ্টাফ গোটেই মানে যিকেইটা আমাৰ ডিফেন্সৰ সংস্থা আছে তাৰ চিফ হিচাপে এপইণ্ট কৰা হৈছে NS ৰাজা সুব্ৰমণিক নেক্সট মে' ডে পতা হয় মে 1 তাৰিখে আৰু এই বছৰৰ থিম আছিলে এনচিয়ৰিং এ হেল্থি চাইক'ছ'চিয়েল ৱৰ্কিং এনভাইৰমেণ্ট অ'কে হেল্থি হ'ব লাগে চাইক'ছ'চিয়েল মানে মানুহৰ মানসিক আৰু সামাজিক দুয়োটাই শান্তি থাকে তেনেকুৱা ধৰণৰ পৰিৱেশত মানুহে কাম কৰিব পাব লাগে আৰু সেইটো থিম হিচাপে লৈ মে' ডে পতা হৈছে মে 1 তাৰিখে ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে পতা হয় মে 18 তাৰিখে মিউজিয়ামছ ইউনাইটিং এ ডিভাইডেড ৱৰ্ল্ড ডেট ৱাজ দ্য থিম অ'কে মিউজিয়ামছ ইউনাইটেড এ ডিভাইডেড ৱৰ্ল্ড আৰু সেই হিচাপে সেই তোমাৰ দিনাই অসমতো এখন নতুন অৰ্কিড আৰু কেকটাছ গাৰ্ডেন মুকলি কৰা হৈছে গুৱাহাটীত অন দ্য অকেজন অফ ইণ্টাৰনেশ্যনেল মিউজিয়াম ডে অ'কে নেক্সট UIDAI ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া যি আমাৰ আধাৰ কাৰ্ডবিলাক বনায় চ' সেই UIDAI নতুন চিফ এক্সিকিউটিভ অফিচাৰ এপইণ্ট কৰা হৈছে IAS অফিচাৰ সৌৰভ বিজয়ক এই সৌৰভ বিজয় নতুনজন চিফ এক্সিকিউটিভ অফিচাৰ অফ UIDAI যি আমাৰ আধাৰ কাৰ্ডবিলাক বনায় লগতে ইণ্ডিয়াৰ AI মিছনৰ দায়িত্বও এজন IAS অফিচাৰ হাততে আছে
অ'কে নেক্সট ইণ্টাৰনেশ্যনেল টি ডে পতা হয় আৰু ভাৰতে এইটো প্ৰপ'জ কৰিছিলে 2015 চনত যে ইণ্টাৰনেশ্যনেল টি ডে হ'ব লাগে আৰু এইটো ইভেনে এপ্ৰুভ কৰিছিলে তাৰপিছৰ পৰাই পাতি অহা হৈছে ইণ্টাৰনেশ্যনেল টি ডে আৰু এই বছৰৰ থিম হৈছে ছাষ্টেইনিং টি ছাপৰ্টিং কমিউনিটিজ অ'কে ছাষ্টেইনিং টি ছাপৰ্টিং কমিউনিটি ৱাজ দ্য থিম কোন তাৰিখে পতা হয় ইণ্টাৰনেশ্যনেল টি ডে মে 21 তাৰিখে নীতি আয়োগে ডিক্লেয়াৰ কৰিছে মিজোৰামক এজ জিঞ্জাৰ কেপিটেল অফ ইণ্ডিয়া জিঞ্জাৰ কেপিটেল অফ ইণ্ডিয়া তাৰ মানে যিটো জিঞ্জাৰ মিজোৰামৰ তাৰ ঔষধি গুণটো বিশ্বৰ বাকী জিঞ্জাৰতকৈ বেছি ভাল আৰু সেইটো কাৰণে ৰিচেণ্টলি তোমাৰ জিঞ্জাৰ মিছন এটাও লঞ্চ কৰিছে মিজোৰামে আৰু নীতি আয়োগে ঘোষণা কৰিছে মিজোৰামক এজ জিঞ্জাৰ কেপিটেল অফ ইণ্ডিয়া হিচাপে ৱৰ্ল্ড টবাকো ডে পতা হয় মে 31 তাৰিখে আৰু এই বছৰৰ থিম আছিলে আনমাস্কিং দ্য এপিল কাউণ্টাৰিং নিকোটিন এণ্ড টবাকো এডিশ্যন অ'কে টবাকো এডিশ্যনৰ নিকোটিন কেনেকৈ কমাব পাৰি সেইটো উদ্দেশ্যৰে লোৱা হৈছে এইবাৰ থিম ৱৰ্ল্ড টবাকো ডে 31st of May প্ৰগতি নামৰ এটা নতুন এক্সাৰচাইজ যিটো আমাৰ মাল্টিলেটাৰেল মিলিটাৰী এক্সাৰচাইজ হয় কেইবাটাও গোটেইকেইটা আমাৰ মিলিটাৰী ট্ৰুপৰ এক্সাৰচাইজ প্ৰগতি 2026 ক'ত পতা হৈছে গুৰুত্বপূৰ্ণ উমৰৈ ক'ত আছে মেঘালয়ত আছে তাৰপিছতে ইছৰোৰ যিটো চন্দ্ৰায়ন 3 মিছন যিটো বিশ্বৰ প্ৰথমটো এনেকুৱা চন্দ্ৰ অভিযান যাৰ ফলত সফলভাৱে ছফ্ট লেণ্ডিং কৰিব পৰা গ'ল মুনৰ চাউথ পলত আৰু সেই অভিযানটোৱে এতিয়া লাভ কৰিছে এটা উল্লেখনীয় সন্মান সেইটো হৈছে তোমাৰ গডাৰ্ড এষ্ট্ৰনটিক্স এৱাৰ্ড সেইটো প্ৰদান কৰে AIAA আমেৰিকান ইনষ্টিটিউট অফ এৰ'নটিক্স এণ্ড এষ্ট্ৰনটিক্স তেওঁলোকে প্ৰদান কৰা এটা উল্লেখনীয় সন্মান গডাৰ্ড এষ্ট্ৰনটিক্স এৱাৰ্ড সেইটো পাইছে এবাৰ ইছৰোৰ চন্দ্ৰায়ন অভিযানে বৰুণা এক্সাৰচাইজ হৈ গ'ল এবাৰ 24 নম্বৰবাৰ এক্সাৰচাইজ হৈছে আৰবিয়ান চিট হৈছে কাৰ মাজত হয় ইণ্ডিয়ান নেভি আৰু ফ্ৰেঞ্চ নেভিৰ মাজত বৰুণা এক্সাৰচাইজ 2026 দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ এইবাৰ প্ৰদান কৰা হৈছে এখন কিতাপ নাম হৈছে টাইৱান ট্ৰেভেলগ সেইখন লিখিছিলে অৰিজিনেলি য়াং চুৱাং জিয়ে আৰু ট্ৰেন্সলেট কৰিছে ইংলিছলৈ লিন কিংগে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো কি কিতাপক দিয়া হয় এইবিলাক ট্ৰেন্সলেটেড বুক ট্ৰেন্সলেটেড ফ্ৰম ফৰেন লেংগুৱেজ বা আদাৰ লেংগুৱেজ টু ইংলিছ লেংগুৱেজ সেইটো দিয়া হয় ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ আৰু মেইন বুকাৰ প্ৰাইজ যিটো মেইন বুকাৰ প্ৰাইজ সেইটো প্ৰদান কৰা হয় তোমাৰ ইংলিছ কিতাপক এইবাৰ প্ৰদান কৰা হৈছে এখন টাইৱান ট্ৰেভেলগ বাই য়াং চুৱাং জি ট্ৰেন্সলেটেড বাই লিন কিং শ্বুটিং ৱৰ্ল্ড কাপ ISSF ৱৰ্ল্ড কাপ 2026 তাতে ভাৰতৰ ইচ্ছা সিংহে পাইছে গ'ল্ড মেডেল বাই ডুইং এ ৱৰ্ল্ড ৰেকৰ্ড ইন মানে 25 মিটাৰ পিষ্টল কেটেগৰী 25 মিটাৰ পিষ্টল কেটেগৰী ৰেকৰ্ড কৰিছে ৱৰ্ল্ড ৰেকৰ্ড কৰিছে 50টা তেওঁ 43টাই হিট কৰিছে ইমানখিনি স্ক'ৰ কৰি তেওঁ এইটো ৰেকৰ্ড কৰিছে লগতে সুৰুচি সিঙে তেওঁ গ'ল্ড মেডেল পাইছে ইন 10 মিটাৰ এয়াৰ পিষ্টল কেটেগৰী ইচ্ছা সিঙে পাইছে 25 মিটাৰত আৰু সুৰুচি সিঙে পাইছে 10 মিটাৰ এয়াৰ পিষ্টলত দুয়োগৰাকীয়ে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছে ছিংগাপুৰত হৈ গ'ল ছিংগাপুৰ বেডমিণ্টন অ'পেন তাতে ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ সাত্বিক সাইৰাজ ৰণিক ৰেড্ডি আৰু চিৰাগ শেট্টি তেওঁলোকে জিকিবলৈ সক্ষম হৈছে ফাইনেল জিকিলে অ'কে তাৰপিছতে ফেলকন টেগিং কৰা হয় আমি জানো মণিপুৰত টেগিং কৰা হয় মণিপুৰত টেগিং কৰি চোৱা হয় ক'ত গৈছে তো তেনেকুৱা দুটা ফেলকন টেগ কৰি চোৱা হৈছিলে তেওঁলোকৰ যাত্ৰা পথটো 6 মাহ তেওঁলোকে কণ্টিনিউৱাছ ট্ৰেভেল কৰিলে তেওঁলোকে সোমালিয়া গ'ল সোমালিয়াৰ পৰা ঘূৰি আহিলে ইয়ালৈ অ'কে এতিয়া সেইটো আহি মণিপুৰ পাইছেহি তেনেকৈ অকল এটা জেগাতে নাথাকে হেণ্ড চৰাই বুলি কোৱা হয় অসমীয়া যিটো ঘূৰি ফুৰে অ'কে বাকী তোমাৰ নাগালেণ্ডক সাধাৰণতে কোৱা হয় নাগালেণ্ডক তোমাৰ ফেলকন কেপিটেল অফ দ্য ৱৰ্ল্ড বুলিয়ে কোৱা হয় অ'কে বাকী মণিপুৰতো পোৱা হয় মণিপুৰতো সংৰক্ষণৰ কাৰণে বহুত কাম কৰি থকা হৈছে মোৰ ফেলকন ফেষ্টিভেলো পতা হয় অ'কে বাকী নাগালেণ্ড হৈছে এনেই ফেলকন কেপিটেল অফ ইণ্ডিয়া ৱৰ্ল্ড আৰু ইয়াত উল্লেখনীয় হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড যে দুটা ফেলকন টেগ কৰা হৈছিলে যাৰ ফলত আমি গম পাইছোঁ বহুতখিনি কথা সেইকেইটা ফেলকনৰ নাম হৈছে আপাপাং আৰু আলাং নাম দিয়া হৈছিলে দুটা আপাপাং আৰু আলাং তেওঁলোকে গৈ একদম ইষ্ট এছিয়া চাউথ আফ্ৰিকাৰ পৰা আহি চাউদাৰ্ণ আফ্ৰিকাৰ পৰা আহি সোমালিয়াৰ ওচৰৰ পৰা আহি ঘূৰি আহিছে আকৌ নৰ্থ ইষ্টলৈ অ'কে চ' দিজ আৰ অল দ্য ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ অফ মে 2026 ইয়াৰ PDF-টো এপতটো ভিডিঅ'ৰ লগতে একেলগে পাই যাবা তাতে এপত গৈ তলত চাবা মাই কোৰ্চেছ বুলি থাকিব তলফালে চাবা মাই কোৰ্চেছ তাতে কাৰেণ্ট এফেয়াৰ্ছত ক্লিক কৰিবা অ'কে তাতে দেখিবা ৰেকৰ্ডেডত যাবা অ'কে কাৰেণ্ট এফেয়াৰ্ছত গৈ ৰেকৰ্ডেডত যাবা তো দুটা আছে ৰেকৰ্ডেড আৰু এটা লাইভ ৰেকৰ্ডেডত গ'লে তাত দেখাবা গোটেই আগৰ PDF খিনিও আছে আৰু এইটো PDF তাতে দিয়া হ'ব ঠিক আছে থেংক ইউ ভেৰি মাছ